নমস্কাৰ, গুড আফটাৰনুন। মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৱে। আৰু আজিৰ ক্লাছটো এটা স্পেচিয়েল ক্লাছ হ'ব গৈ আছে, কাৰণ এটা ক্লাছতে আপোনালোকে আজি জিকে, মেথছ, ৰিজনিং গোটেইখিনি আপোনালোকে পাব। আৰু মই প্ৰথমতে জিকেৰ য'ত মই কৈ দিছো বাৰু কেনেকুৱা কি থাকিব। আমি টোটেল ইয়াতে দেখাই পাইছে আপোনালোকে 50টা কুৱেশ্যন ডিছকাছ কৰিম। মই জিকেৰ প্ৰথম 30টা কুৱেশ্যন ডিছকাছ কৰিম। বহুত বেছি সময় নলওঁ, কাৰণ এইখিনি আপোনালোকে সকলোৱে ৰিভিজন কৰি আছে, মই সেইটো বুজি পাওঁ। আৰু বাকী মোৰ পিছত আপোনালোকে ৰৈ থাকক। মেথছ, ৰিজনিং বহুতে টান পায়, যিহেতু মোৰ পিছত নিৰ্মল ছাৰ আহি আছে, তেওঁ আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তেনেকে আজি আপোনালোকৰ লগত ডিছকাছ কৰিব। চ' আগবাঢ়িছো আমাৰ প্ৰথম কুৱেশ্যনৰ ফালে। কি আছে, কেনেকুৱা টাইপৰ ইম্পৰ্টেণ্ট কোনবোৰ কুৱেশ্যন হয় বা কেনেকুৱা টাইপৰ কুৱেশ্যন আমি পঢ়িব লাগিব, কোনবোৰ টপিক এতিয়া পঢ়িব, তাত সময়টো নাই। পিছৰ এক্সামটোলৈকে সময় আছে অকমান, কিন্তু এই 15ত যিটো হ'ব গৈ আছে তাৰ কাৰণে যিহেতু সময় নাই, তথাপিও পিছৰটো সেই কৰিও পঢ়ি থাকক। অকল এইটোতে লাগি থাকিম যে তেনেকুৱা নহয়। চ' আগবাঢ়িছো। আগবাঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰো, যদি আজিৰ মোৰ ক্লাছটোত কোনোবা নতুন আহিছে, তেনেহলে আপোনালোকে আমাৰ ই কুঁহিপাতৰ মোৰ লগতে আন টিচাৰবোৰৰ ক্লাছ কেতিয়া হয় সেই বিষয়ে জানিবৰ কাৰণে, টাইমবোৰ জানিবৰ কাৰণে ই কুঁহিপাতৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিব, য'ত আপোনালোকক কুৱেশ্যন প্ৰেক্টিচ কৰিবৰ কাৰণে কিছুমান কুৱেশ্যন দিয়া হয়, লগতে কাৰেণ্ট এফেয়াৰ্ছো ইয়াতে দি থকা হয়। আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল, বিচাৰিলে ইয়াতে জইন কৰি ল'ব পাৰিব, জিকে উইথ ৰিমঝিম। আৰু মই ক্লাছটো আৰম্ভ কৰাৰ আগতে আৰু এটা সৰু কথা আপোনালোকক ক'ব বিচাৰো। বহুতে এইখিনি সময়ত মক টেষ্ট বিচাৰি থাকে। চ' ই কুঁহিপাতৰ ফালৰ পৰা টোটেল 23টা মক টেষ্ট ৰেডি কৰা হৈছে। এই 23টা মক টেষ্টৰ অলৰেডি 22টা আমাৰ হৈ গ'ল, আৰু এতিয়া টেষ্ট নম্বৰটো বাকী আছে। চ' এনেকুৱা নহয় হৈ গ'লে এতিয়া কি হ'ব, মক টেষ্টে পিছতো আপোনালোকে এটেম্প কৰিব পাৰিব। চ' যদি বিচাৰে আপোনালোকে মক টেষ্ট এইটো এটেম্প কৰিব পাৰিব। ইয়াতে কেনেকে কি হয়, কেনেকে পাব, তাৰে কাৰণে এই দুটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। নাম্বাৰ দুটা ইয়াতে দিয়া হৈছে 03, মই অকমান কৈ দিছো, 0361319357 আৰু নাইবা 7002940127। অকে, চ' আগবাঢ়িছো আমাৰ কুৱেশ্যনৰ ফালে। আমাক প্ৰথমটো কুৱেশ্যন ইয়াতে কি কৈছে, মই প্ৰথমতে কৈ দিছো, বহুত বেছি এক্সপ্লেইন নকৰো আজি। আমাক ইয়াতে প্ৰথমটো কুৱেশ্যন কি কৈছে, ইয়াতে কৈছে ভেংকটেশ্বৰ স্বামী টেম্পল ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট। নিম্নলিখিত কোনখন ৰাজ্যত ভেংকটেশ্বৰ স্বামীৰ মন্দিৰ আছে। এতিয়া চাওক, ইয়াতে আমাক ভেংকটেশ্বৰ স্বামীৰ মন্দিৰ বুলি নকৈ পেলাই আমাক আকৌ কি বুলি ক'ব পাৰে, তিৰুপতি বালাজী টেম্পল বুলিও ক'ব পাৰে। অকে, চ' দুটা নামে মনত ৰাখিব। আৰু তিৰুপতি বালাজী টেম্পলটো ক'ত আছে, তিৰুপতি ডিষ্ট্ৰিক্ট। আৰু তিৰুপতি ডিষ্ট্ৰিক্ট ক'ত হ'ব, অন্ধ্ৰপ্ৰদেশ হৈ যাব। ইয়াতে আমাৰ কাৰেক্ট আনচাৰ। অকে, আহিছিলে নে আনচাৰ? Yes, option B, that means Andhra Pradesh. Next, who decides whether a bill is a money bill or not? এতিয়া চাওক, এইটো কুৱেশ্যন আমাৰ দুটা ধৰণে হ'ব পাৰে। এতিয়া আমাক যদি সোধে মানি বিলখন প্ৰথমতে আমি ক'ত উত্থাপন কৰিব পাৰো, লোকসভাত। কাৰ ৰিকমেণ্ডেশ্যনত লোকসভাত মানি বিলখন উত্থাপন কৰা হয়, তেতিয়াহ'লে হ'ব প্ৰেচিডেণ্ট। বাট যিটো ফাইনেল অথৰিটি বুলি আমি যদি কওঁ, ফাইনেল অথৰিটি হিচাপে ফাইনেল অথৰিটিটো কাৰ তাতে আছে, তেতিয়া সেইটো আমাক কুৱেশ্যন সুধিছে। তাৰমানে কোনে ডিচাইড কৰিব সেইখন মানি বিল হয় নে নহয়। এতিয়াতো উত্থাপন কৰা হ'ল লোকসভাত প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যনত, ঠিক আছে। কিন্তু পিছত কোনে ডিচাইড কৰিব, এইটো যদি আমি প্ৰেচিডেণ্ট বুলি দিওঁ ভুল হ'ব। ইয়াতে হৈ যাব স্পীকাৰ অফ দ্য লোকসভা। বৰ্তমান আমাৰ লোকসভাৰ স্পীকাৰ কোন হয়, ওম বিৰলা। তেখেতে ইয়াৰ আগতো আছিলে, এইবাৰো কি হয়, ওম বিৰলাক স্পীকাৰ হিচাপে ৰি ইলেক্ট কৰা হৈছে, ৰাইট। নেক্সট কুৱেশ্যন, দ্য ইনষ্ট্ৰুমেণ্ট ইউজড ফৰ মেজাৰিং এয়াৰ প্ৰেছাৰ ইজ কল্ড। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক আমি কি বুলি কওঁ। এতিয়া ইয়াতে যেনেকুৱাকে আমাক দিয়া হৈছে হাইড্ৰমিটাৰ, বেৰমিটাৰ, এমিটাৰ। এমিটাৰ বুলি ক'লে মনত ৰাখিব ইলেক্ট্ৰিক কাৰেণ্ট জুখিবৰ কাৰণে ইউজ কৰা হয়, ৰাইট। আৰু বাকী আমি এই তিনিটা যদি চাওঁ, এই তিনিটাটো কমন হয়। এইটো কুৱেশ্যন কমন হয়, আমাক এক্সামত সুধিয়ে থাকে, হয় নে নাই। তো ইয়াতে আনচাৰ আহিছে, য়েছ, আনচাৰ হ'ব ইয়াতে আমাৰ বেৰমিটাৰ। এতিয়া আমাক যদি সোধে ইয়াতে কি হয়, বেৰমিটাৰ পালো, দুটা আছে, এটা আছে হাইগ্ৰ আৰু এটা আছে হাইড্ৰ। হাইগ্ৰ কি হ'ব, আমাক হিউমিডিটি, আমাৰ এটমস্ফিয়াৰত কিমান আৰ্দ্ৰতা আছে, হিউমিডিটি জুখিবৰ কাৰণে আমি হাইগ্ৰমিটাৰ ইউজ কৰো, ঠিক আছে। আৰু হাইড্ৰমিটাৰ কেতিয়া আমি ইউজ কৰো, আমি আমাৰ যিটো লিকুইড ডেনচিটি
আমি ৱাটাৰৰ ডেন্সিটি জুখিবৰ কাৰণে কি হয় ঘনত্ব জুখিবৰ কাৰণে আমি হাইড্ৰমিটাৰ ইউজ কৰো তো এইখিনি কৈ দিছো যাতে এনেকুৱা এইকেইটাৰ ওপৰত কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰে নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো হোৱাট ইজ দ্য নেম অফ দ্য মেস্কট অফ পেৰিছ 2024 তাৰ মানে পেৰিছ অলিম্পিকৰ কথা কৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ মেস্কটটো কি আছিলে পেৰিছ অলিম্পিক এইবাৰ আমাক যদি সুধে 2024 অলিম্পিক্স ক'ত হৈছে পেৰিছত হৈছে ৰাইট কোনখন নদীৰ পাৰত হৈছে যদি সুধে তেতিয়াহ'লে চেইন ৰিভাৰত মানে কোনখন নদীৰ পাৰত নহয় একচুৱেলি যিটো অপেনিং চেৰেমনি হয় সেই অপেনিংটো ক'ত হৈছিলে চেইন ৰিভাৰত হৈছিলে এনেকুৱা কুৱেশ্যন সুধিব পাৰে দেন মই পেৰিছ অলিম্পিকৰ ওপৰত এটা ক্লাছ কৰিছিলো আপোনালোকে বিচাৰিলে চাব পাৰিব কোনে কি মেডেল লাভ কৰিছে তাত গোটেইখিনি বস্তু দিয়া হৈছে আমি যদি মেস্কটটো যদি চাওঁ ফ্ৰেঞ্চ ৰিভলিউচনত সেই যিটো মেস্কট হয় সেইটোৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আছিলে যিটোৱে ধৰি লওক লিবাৰ্টি স্বাধীনতা ফ্ৰীডম এইবোৰ বুজায় তো ইয়াতে আনসাৰ হৈ যাব অলিম্পিক ফ্ৰিজি ৰাইট কি হৈ যাব অলিম্পিক ফ্ৰিজি আহিছিলে নে আনসাৰ ওকে সো অলিম্পিক ফ্ৰিজি হৈ যাব কাৰেক্ট আনসাৰ Next question, which of the following king defeated Harshavardhan? Harshavardhan কোন আছিলে বৰ্ধন ডাইনেষ্টিৰ এগৰাকী ইম্পৰ্টেন্ট ৰুলাৰ আছিলে আটাইতকৈ পাৱাৰফুল ৰুলাৰ আছিলে বৰ্ধনা ডাইনেষ্টিৰ হৰ্ষবৰ্ধনে যেতিয়া ইয়াতে ৰুল কৰি আছিলে এগৰাকী ব্যক্তি আহিছিলে চাইনাৰ পৰা তেখেতৰ নাম আমি সকলোৱে জানো তেখেতৰ নাম হৈছে হিউৱেন চাং আৰু হিউৱেন চাঙে লিখিছিলে কি চি ইউ কি তাৰোপৰি হৰ্ষবৰ্ধনৰ মনত ৰাখিব এটা বস্তু আমাৰ সেইখিনি সময়ত আমাৰ অসমত কামৰূপত ৰাজত্ব কৰি আছিলে বৰ্মন বংশ আৰু বৰ্মন বংশৰ সেইখিনি সময়ত ৰজা আছিলে কোন ভাস্কৰ বৰ্মন ঠিক আছে এতিয়া আমাক সুধিছে হৰ্ষবৰ্ধনক কোনে ডিফিট কৰিছিলে আমি ইয়াতে যদি শশাংক চাওঁ শশাংকটো আমি হৰ্ষবৰ্ধনৰ লগত পঢ়ো কি হয় শশাংক আৰু ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে লগ লাগি পেলাই গৌড়ৰ ৰজা শশাংকক ডিফিট কৰিছিলে হৰুৱাইছিলে অকে কাৰণ দুশ্মনী আছিলে দুয়োগৰাকীৰ লগত তাৰপাছত ইয়াতে আমি যদি চাওঁ দান্তি দুৰ্গা ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ ফাউণ্ডাৰ নহয় তাৰপিছত অশোক মৌৰ্যান ডাইনেষ্টি হৰ্ষবৰ্ধনৰ বহুত আগত আছিলে আনসাৰ কি হৈ যাব চালুক্য কিং চালুক্যৰ এগৰাকী পাৱাৰফুল ৰজা চালুক্য সকলৰ আটাইতকৈ পাৱাৰফুল ৰজা পুলকেচিনটোৱে হৰ্ষবৰ্ধনক ডিফিট কৰিছিলে অকে আৰু এইখিনি কথা আমি ক'ৰ পৰা গম পাওঁ এটাটো হ'ল হিউৱেন চাঙৰ চিউকিত মেনশ্যন আছে আৰু এইখিনি কথা আইহোল ইনস্ক্ৰিপশ্যনত মেনশ্যন কৰা হৈছে আইহোল ইনস্ক্ৰিপশ্যন লিখিছিলে কোনে এনেকেও আমাক সুধিব পাৰে আইহোল ইনস্ক্ৰিপশ্যন লিখিছিলে পুলকেচিন টুৰ যিগৰাকী কোৰ্ট পইণ্ট হয় ৰবিকৃতি তেখেতৰ দ্বাৰা লিখা হৈছিলে নামটো মনত ৰাখিব কোন কাৰ কোৰ্ট পইণ্ট আছিলে সেইবোৰ আমাক কুৱেশ্যন সোধে মনত ৰাখিব যেনেকে হৰ্ষবৰ্ধন বুলি ক'লে বানভট্ট হ'ব তাৰপাছত সমুদ্ৰগুপ্ত বুলি ক'লে কি হ'ব আমি হৰিসেন পাইছিলো ঠিক তেনেকুৱাকে ৰবিকৃতি আছিলে কাৰ পুলকেচিনৰ কোৰ্ট পইণ্ট আৰু তেখেতে আইহোল ইনস্ক্ৰিপশ্যন লিখিছিলে ক্লিয়াৰ অকমান কিন্তু ফাষ্ট গৈ আছো দেই নেক্সট কুৱেশ্যন ৰিভাৰ সুটলেজ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ পাছ শতদ্ৰু নদী বা সুটলেজ ৰিভাৰখনে নদীখনে কোনটো গিৰিপথ আমাক ইয়াতে যদি পাছ বুলি কৈছে আমি অসমীয়াত ক'লে কি বুলি ক'ম গিৰিপথ কোনটো গিৰিপথ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে কি কোনটো পাছ যিটো ক'ত আছে হিমাচল প্ৰদেশত আছে মই মাউণ্টেইন পাছবোৰৰ ওপৰতো এটা মই ক্লাছ লৈছিলো আপোনালোকে চাব পাৰিব ই কুহিপাতৰ ইয়াতে আছে লাইভ ক্লাছত গলে পাই যাব তো ইয়াতে আনসাৰটো কি হৈ যাব চিপকিলা পাছ আহিছিলে নে আনসাৰ হৈ যাব অপচন এ দ্যাট মিন চিপকিলা পাছ ইয়েছ সেই যিখন যুদ্ধ ইয়াতে আহিছে যিখন যুদ্ধ হৈছিলে হৰ্ষবৰ্ধন আৰু পুলকেচিনটোৰ মাজত সেইখন নৰ্মদা ৰিভাৰৰ পাৰত হৈছিলে নেক্সট হোৱাট ডাজ দ্য ৰিট মেণ্ডামাছ মিন ৰিট ইয়াতে আমাক ৰিটৰ কথা কৈছে আমি কেইটা ৰিট পাওঁ 5টা ৰিট পাওঁ ৰাইট সেই 5টা ৰিটে কি বুজায় কিছুমানে বাই হোৱাট অথৰিটি যেনেকে যদি কয় তাৰপাছত ধৰি লওক যেনেকে আমি পাওঁ চিয়ৰি পাওঁ কো ৱাৰাণ্ট পাওঁ ৰাইট তাৰপাছত ইয়াতে প্ৰহিবিশ্যন দেন ইয়াতে এটা দিয়া হৈছে আমাক মেণ্ডামাছ তো সেই মেণ্ডামাছটো একচুৱেলি কি বুজায় মই এটা ক্লাছ কৰিছিলো ফাণ্ডামেণ্টেল ফাণ্ডামেণ্টেল ডিউটিজ বুলি মই এটা লাইভ ক্লাছ কৰিছিলো কেইদিনমান আগতে সেইটো ক্লাছত মই ৰিটছবোৰৰ বিষয়ে মই বুজাই দিছিলো আপোনালোকে চাব পাৰিব অকে আৰু যদি বিচাৰে মোক ক'ব মই এক্সট্ৰাকে ৰিটৰ এটা ক্লাছ লৈ আহিম সো ইয়াতে আমি যদি চাওঁ মেণ্ডামাছ কোনে জাৰি কৰে চিফ জাষ্টিচ সুপ্ৰিম কোৰ্টৰ জাজ বা হাই কোৰ্টৰ ৰাইট তো ইয়াতে মেণ্ডামাছ মানে কি বুজায় উই কমাণ্ড আমি আদেশ দিওঁ উই কমাণ্ডটোৱে কি বুজায় মেণ্ডামাছ মানে উই কমাণ্ড ৰাইট যেনেকুৱাকে কো ৱাৰাণ্ট বুলি যদি সোধে বাই হোৱাট অথৰিটি দ্যাট মিনছ কো ৱাৰাণ্ট বুলি কৈছে Okay, তো তেনেকুৱা ধৰণৰ নেক্সট which of the following is the first bank of India তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক যদি সোধে আকৌ যদি আমাক সোধে ভাৰতৰ প্ৰথম বেংকটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে আমাক যদি অসমৰ যদি সোধে তেতিয়াহ'লে কি হ'ব
তো ইয়াতে মনত ৰাখিব যিটো আমাৰ ভাৰতৰ প্ৰথম বেংক অফ হিন্দুস্তান যিটো 1770 প্ৰতিষ্ঠা কৰা হৈছিলে আৰু আমাক ইয়াতে এটা বস্তু মনত ৰাখি থৈ দিয়ক অসমৰ যদি সোধে 1926 ত এষ্টাব্লিছ কৰা হৈছিলে গুৱাহাটী বেংক ওকে সেইটো কি হয় গুৱাহাটী বেংক ওকে আৰু ভাৰতৰ বুলি ক'লে অসমৰ বুলি ক'লে 1926 গুৱাহাটী বেংক ভাৰতৰ বুলি ক'লে 1770 চনত বেংক অফ হিন্দুস্তান Next question. Who is the first Assamese woman to win international gold medal in sports? তেওঁ এগৰাকী বক্সাৰ আছিলে বক্সিঙত পাইছিলে আৰু বক্সিং বুলি ক'লে ইয়াতে আমি লভলিনা বৰগোহাঁই বুলি ক'লে ভুল হ'ব আমাক সুধিছে প্ৰথম গৰাকী অসমীয়া মহিলা যোনে আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে অংকুশিতা বড়ো ওকে নেক্সট কুৱেশ্যন who among the following is the architect of the Ram temple built in Ayodhya তলৰ কোন অযোধ্যাত নিৰ্মাণ হোৱা ৰাম মন্দিৰৰ স্থপতি আছিলে তাৰ মানে কোনে নিৰ্মাণ কৰিছিলে আৰ্কিটেক্ট কোন আছিলে তেওঁৰ লগত তেখেতৰ দুগৰাকী পুতেকো আছিলে আৰু ইয়াতে আনসাৰটো আমাৰ কি হৈ যাব অপশন সি চন্দ্ৰকান্ত সোমপুৰা এটা বস্তু মনত ৰাখিব ৰাম মন্দিৰ কেতিয়া যদি নিৰ্মাণ কৰা মানে কেতিয়া ইনৰ্গেট কৰা হৈছিলে বুলি আমাক যদি সোধে 2024 চনত কেই তাৰিখ আছিলে 22 ডিসেম্বৰ আছিলে ৰাইট তাৰোপৰি ৰাম মন্দিৰটো কোনটো ষ্টাইলত নিৰ্মাণ কৰা হৈছিলে যদি সোধে তেতিয়া হলে হ'ব নাগাৰা ষ্টাইল ওকে ৰাম মন্দিৰৰ নিৰ্মাণৰ ষ্টাইলটো কি আছিলে নাগাৰা ষ্টাইলত নিৰ্মাণ কৰা হৈছিলে ওকে ক্লিয়াৰ হৈছে চন্দ্ৰকান্ত সোমপুৰা হ'ব আনসাৰ আমাৰ কাৰেক্ট আনসাৰ নেক্সট the earth is farthest to the sun around dash every year তাৰ মানে আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা প্ৰতি বছৰে কোন দিনাখন আমাৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰ ইয়াতে আমাক সুধিছে আটাইতকৈ দূৰ বেছি হয় পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি হয় আমাক নিয়াৰেষ্ট বুলিও ক'ব পাৰে নিয়াৰেষ্ট বুলিও ক'ব পাৰে যে আমাৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কেতিয়া কম হয় তো আমি ইয়াতে যদি চাও দূৰত্ব বেছি বুলি ক'লে আনসাৰ হৈ যাব জানুৱাৰী 3 আৰু দূৰত্ব কম সৰি উল্টা হৈ গল মোৰ সৰি দেই দূৰত্ব বেছি বুলি ক'লে আমাক ইয়াতে ফাৰ্ডেষ্ট বুলি কৈছে ন দূৰত্ব বেছি বুলি ক'লে জুলাই 4 আৰু ওচৰত বুলি ক'লে কি হৈ যাব জানুৱাৰী 3 ওকে এটা হয় আমাৰ পেৰিহেলিয়ান এটাক আমি পেৰিহেলিয়ান বুলি কওঁ এটাক আমি কি বুলি কওঁ এপিহেলিয়ান বুলি কওঁ এপিহেলিয়ান তো এইটো যিটো দূৰত্ব বেছি এইটোক আমি এপিহেলিয়ান বুলি কম জুলাই 4 যিটো জুলাই কিবা কৈ আছো মই এইটোক আমি পেৰি বুলি কম আৰু বাকি যিটো দূৰত যাব সেইটো হ'ব আমাৰ কি হ'ব সেইটো দূৰত আমাৰ দূৰত হলে এপিহেলিয়ান আৰু ওচৰত হলে পেৰিহেলিয়ান এটা অনুহুৰ এটা অপহুৰ এটা মোক আপোনালোকে মই এইটো বস্তু যদি অকমান বুজুৱাত প্ৰবলেম হৈছে আপোনালোকৰ তেনেহলে মই ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ক্লাছত কৰাইছিলো এইখিনি বুজাই দিছিলো তাতে চাব পাৰিব কেইদিনমান আগতে লৈছো বেছি দিন হোৱা নাই নেক্সট which of the following is not an example of igneous rock তলৰ কোনটো আগ্নেয় শিলৰ উদাহৰণ নহয় আমি কেনেকুৱা ৰক পাও igneous ৰক পাও তাৰপাছত আমি sedimentary ৰক পাও metamorphic ৰক পাও তাৰ মানে igneous হলে আগ্নেয় sedimentary হলে গেদীয় metamorphic মানে ৰূপান্তৰিত এতিয়া ইয়াতে আগ্নেয় বুলি কোৱাৰ লগে লগে আমি অকমান হলেও আইডিয়া কৰিব পাৰিছো লাভা মেগমা এইবোৰ ওলোৱাৰ ফলত সেইবোৰ ঠাণ্ডা হৈ পেলাই বিভিন্ন বতাহ এইবোৰ বায়ুৰ চাপ সেইবোৰৰ ফলত আলটিমেটলি পিছত গৈ শিললৈকে ৰূপান্তৰিত হয় আৰু তেনেকুৱা সেইবোৰকে আমি igneous ৰক কওঁ ইয়াৰে এটা igneous নহয় সেইটো কি হ'ব বেসেল তাৰপাছত গ্ৰেনাইট স্লেট আৰু গেব্ৰো আনসাৰ হৈ যাব স্লেট স্লেট এটা আমাৰ igneous নহয় এইটো এটা মেটামৰফিক ৰক হয় মেটামৰফিক দ্যাট মিন্স ৰূপান্তৰিত শিল হয় এতিয়া ৰূপান্তৰিত শিল দ্যাট মিন্স কি হয় ধৰি লওক igneous ৰক আছে বা আমাৰ সেডিমেন্টাৰী ৰক আছে সেই igneous বা সেডিমেন্টাৰী ৰকবোৰৰ পৰাই ৰূপান্তৰিত হৈ পেলাই যিটো কিবা যদি নতুন কিবা ৰক ফৰ্ম হৈছে সেইটোক আমি মেটামৰফিক ৰক বুলি কওঁ ওকে এতিয়া স্লেট যিটো মেটামৰফিক ৰক হয় সেইটো এটা সেডিমেন্টাৰী ৰকৰ ৰূপান্তৰিত হয় আৰু ৰূপান্তৰ হয় আৰু সেইটোক আমি কি বুলি কওঁ শেল দ্যাট মিন্স কি হয় বোকা হিল শেল বা বোকা হিল বুলি আমি কওঁ ওকে আনসাৰ আহিছে নে ওকে আৰু মনত ৰাখিব শেল এটা আমাৰ sedimentary rock next question which of the following Indian leaders attend the first round table conference in London প্ৰথম round table conference কি আমি যদি চাও round table conference 1930 তিনিবাৰ হৈছিলে লণ্ডনত 1931 and 1932 এই তিনিওখন ৰাউণ্ড টেবল কনফাৰেন্সত কোনে এটেন্ড কৰিছিলে যদি আমাক সোধে তেতিয়াহলে দুগৰাকী ব্যক্তিৰ নাম মনত ৰাখিব এগৰাকী হয় ডক্টৰ বি আৰ আম্বেদকাৰ আৰু এগৰাকী কোন আছিলে তেজ বাহাদুৰ সপ্ৰু ওকে কিন্তু আমাক ইয়াতে কি সুধিছে যে
ফাৰ্ষ্ট তলত যি চাৰিগৰাকী ব্যক্তিৰ নাম দিয়া আছে তেওঁলোকৰ ভিতৰত প্ৰথমখন ৰাউণ্ড টেবুল কনফাৰেন্স বা ঘূৰণীয়া মেজমেলত কোনে অংশগ্ৰহণ কৰিছিলে আমি যদি চাওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফালৰ পৰা মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত অকে ইয়াতে মহাত্মা গান্ধী নহব জৱাহৰলাল নেহেৰু নহব বাল গংগাধৰ তিলক নহয় আনসাৰ হৈ যাব মৌলানা মোহাম্মদ আলী আৰু গোটেই আমাক যদি তিনিখনৰ কথা সোধে সেই দুগৰাকী ব্যক্তিৰ নাম মনত ৰাখিব আমাক কুৱেশ্যন সোধে Next, which of the following fundamental rights is given in Article 21? এইটো বহুতে ভুল কৰে জানে জানি শুনিও ভুল কৰে কিয় কি কৈছে 21 নং অনুচ্ছেদত তলৰ কোনটো মৌলিক অধিকাৰ দিয়া হৈছে আমাৰ ইয়াতে বহুতে কি কৰে ৰাইট টু এডুকেশ্যন কৰি দিয়ে কিন্তু ৰাইট টু এডুকেশ্যন পিছত এড কৰা হৈছে ন 86 Constitutional Amendment Act আছিলে তো সেইটোৰ মতে right to education 21A হ'ব ইয়াতে কৰবাত A দেখিছে জানো just 21 বুলি দিছে 21 বুলি ক'লে কি হ'ব right to life জীৱনৰ অধিকাৰৰ কথা কোৱা হৈছে তো এইটো হ'ব জীৱনৰ অধিকাৰ right to life আৰু যেতিয়া আমি 21A বুলি দেখিম তেতিয়া হ'ব সেইটো আমাৰ এডুকেশ্যনৰ কথা কোৱা হৈছে right to education অৰ্থাৎ 6 পৰা 14 বছৰৰ বয়সৰ ভিতৰত সেইখিনি যিখিনি প্ৰিলিমিনাৰী যিখিনি সেই লাগিব শিক্ষা হেতুৰ কথা কোৱা হৈছে নেক্সট কোৱেশ্চন who gave the slogan দিল্লী চলো শ্লোগানটো কোনে আগবঢ়াইছিলে এতিয়া দিল্লী চলো শ্লোগান তাৰ পাছত আৰু এটা কি আছিলে do or die এইটো শ্লোগান ভাৰতীয় আন্দোলনৰ সময়ত কোনে দিছিলে মহাত্মা গান্ধীয়ে দিছিলে শ্লোগানবোৰ আমাৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পাছত আকৌ এটা শ্লোগান যেনেকুৱাকে দিল্লী চলোৰ লগত আৰু এটা আছিলে তুম মুঝে খুন দো मैं तुम्हें आजादी दूंगा কোনে দিছিলে সুভাষ চন্দ্ৰ বোস ৰাইট তো দিল্লী চলো শ্লোগানটো তেখেতৰ দ্বাৰাই দিয়া হৈছিলে সুভাষ চন্দ্ৰ বোস ঠিক আছে Yes, option B. Next, India has decided to build 10,000 villages in which of the following countries? ভাৰতে তলৰ কোনখন দেশত 10,000খন গাঁও নিৰ্মাণৰ কথা পৰিকল্পনা কৰিছে কোনখন ক'ত মানে তাতে এখন বেলেগ দেশ হয় ভাৰতৰ বাহিৰৰ এখন বেলেগ দেশ আমাৰ ওচৰ চুবুৰীয়াই হয় বাট তাতে ভাৰতৰ 10,000খন কি হ'ব এনেকুৱাকে ভিলেজ স্থাপনৰ কথা ভাবিছে কি হয় বেলেগ একো নহয় আমাৰ ওচৰতে থকা দ্বীপ সেইটো হৈছে কি আইল্যান্ড সেইটো হৈছে শ্ৰীলংকা ৰাইট নেক্সট কোৱেশ্চন which country launched operation dost আমি কেদিনমান আগতে কারেন্ট এফেয়ার্স পঢ়োতে অপাৰেশন কাবেৰী পঢ়িছিলো অপাৰেশন কাবেৰীটো আমাৰ আছিলে সুদানত ৰেস্কিউ কৰিবৰ কাৰণে ইন্ডিয়ান সকলক সেই অপাৰেশন কাবেৰী আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰা হৈছিলে ইয়াতে কৈছে অপাৰেশন dost to extend assistance to Turkey and Syria after the massive earthquake তাতে এটা বৃহৎ ভূমিকম্প আহিছিলে যিটোৰ পৰা ভাৰতীয় লোকসকলক ৰেস্কিউ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ দ্বাৰা এই অপাৰেশন ডোজটো লঞ্চ কৰা হৈছিলে আনসাৰ কৈয়ে দিলো আমাক সুধিছিলে কি কোনে লঞ্চ কৰিছে আনসাৰ হৈ যাব ইন্ডিয়া ঠিক আছে Next, what is the name of the national park situated at the extreme west point direction of Assam? আমাৰ অসমৰ আমি কেইখন national park আছে 7খন আমাক সুধিছে একেবাৰে পশ্চিমত কোনটো আছে national parkৰ লগত আমাক ব্ৰিজৰ কথাও সুধিব পাৰে extreme westত কোনখন আছে ব্ৰহ্মপুত্ৰৰ ওপৰতে হওক বা নৰ্মেল তেনেকে দিব পাৰে 4খন ব্ৰিজৰ নাম দিলে extreme eastত কোনখন আছে একেবাৰে পূবত এতিয়া যেনেকে west pointত national park কৈছে আপোনালোকে মোক জনাবচোন এক্সট্ৰিম ইষ্ট পইণ্ট বুলি যদি কয় একেবাৰে পূবৰ ফালে থকা ন্যাশনাল পাৰ্কখন কি হয় ইয়াতে আমি ওয়েস্ট বুলি ক'লে একেবাৰে ইজি আমাৰ কাৰণে ৰাইমনা ন্যাশনাল পাৰ্ক তো ওয়েস্ট বুলি ক'লে কি আছে কোকৰাঝাৰ আৰু কোকৰাঝাৰ সেইখিনিত কি আছে তাতে আছে ৰাইমনা ন্যাশনাল পাৰ্ক অকমান এইফালে আহিলে বাক্সা আৰু চিৰাং তাতে পাও আমি বাক্সা চিৰাং সেইবোৰত আমি কি পাও মানাস ন্যাশনাল পাৰ্ক ৰাইট তো যিখিনি মই ক'লো ইষ্ট পইণ্টত থকাটো মোক জনাব আপোনালোকে আৰু ব্ৰিজটো চাই থৈ দিব ক'ত কি আছে জাস্ট আমি লোকেশন জানিলে হল আসামৰ মেপ জানিলে হল কোনখন জিলা ক'ত আছে বাকি নিজে নিজে আমাৰ ওলাই যাব আনসাৰ নেক্সট হোৱাট ইজ দ্য ফুল ফৰ্ম অফ মনৰেগা এটা স্কিম হয় মনৰেগা সেইটোৰ সম্পূৰ্ণ নাম কি হয় সুধিব পাৰে এনেকুৱা কাৰণ আমাক ফুল ফৰ্মৰ ওপৰত কোৱেশ্চন সোধে আৰু এইটো স্কিম বহুত বেছি তেনেকুৱাকে নিউজত যেহেতু আহি থাকে তাৰে কাৰণে আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে কিহৰ কাৰণে মই ইজি কৰি দিওঁ মহাত্মা গান্ধীৰ লগত জড়িত বাট মহাত্মা গান্ধীৰ ইয়াতে দুটা দিয়া হৈছে কি হব মহাত্মা গান্ধী ন্যাশনাল রুরাল এমপ্লয়মেন্ট জেনারেশন অ্যাক্ট হব নে দ্য মহাত্মা গান্ধী ন্যাশনাল রুরাল এমপ্লয়মেন্ট গ্যারান্টি অ্যাক্ট আনসার কি হৈ যাব অপশন ডি আৰু আমাক যদি সোধে মনৰেগা আমাক সাপোজ মনৰেগা বুলি দিলে কিহৰ লগত জড়িত তেতিয়াহলে মনত ৰাখিব ৰুৰেল তেনেকুৱাকে ৰুৰেল এমপ্লয়মেন্টক লৈ পেলাই গাঁও অঞ্চলৰ লগত জড়িত নেক্সট হু ৰোড দ্য ৰিভলিউশনাৰী ড্ৰামা নেম বন্দিনী ভাৰত
বন্দিনী ভাৰত বুলি স্বদেশী আন্দোলন যেতিয়া হৈছিলে তেতিয়া এগৰাকী ব্যক্তি এখন ড্ৰামা লিখিছিলে, নাটক লিখিছিলে বন্দিনী ভাৰত বুলি। কাৰ দ্বাৰা লিখা হৈছিলে? এতিয়া স্বদেশী আন্দোলন বুলি ক'লে আমাৰ অসমৰ মানে এইখন যদি আমি চাওঁ আমি গোটেই কেইগৰাকী ব্যক্তি অসমৰ লগত জড়িত আৰু আমাৰ অসমৰ এগৰাকী ব্যক্তিৰ স্বদেশী আন্দোলনৰ সময়ত খুব সক্ৰিয় অংশগ্ৰহণ আছিলে আৰু তেখেত কোন হয়? অম্বিকাগিৰি ৰায়চৌধুৰী, ৰাইট? নামটো মনত ৰাখিব, অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট, হু এমং দ্য ফলোইং বিকেম দ্য ফাৰ্ষ্ট ওমেন MLA ইন নাগালেণ্ড? যোৱাবাৰ কি হৈছে নাগালেণ্ডত আমি ক'ব পাৰো হিষ্ট্ৰী ক্ৰিয়েট হোৱা বুলি ক'ব পাৰো কাৰণ নাগালেণ্ডত দুগৰাকী মহিলা প্ৰথমবাৰৰ বাবে MLA তেনেকুৱাকে তেখেতে ইলেক্ট হৈছে, তেখেতে নিৰ্বাচিত হৈছে আৰু লগতে তাৰে এগৰাকী মহিলা মিনিষ্টাৰো হৈছে। ওকে, তো দুগৰাকী মহিলা কি হ'ব? হেকানি জাখালু আৰু এগৰাকী হৈ যাব চাল হাউটৌনু ক্ৰুজ। প্ৰনাউন্সিয়েচনটো অকমান হেৰি হ'ব পাৰে, জাষ্ট মনত ৰাখিলে হ'ল। দুয়োগৰাকীয়ে বোথ B and C হয় আৰু ইয়াতে চাল হাউটৌনু ক্ৰুজ তেখেতে মিনিষ্টাৰো হৈছে। আমাক যদি সোধে ফাৰ্ষ্ট ফিমেল মিনিষ্টাৰ, আমাক ফাৰ্ষ্ট ফিমেল মিনিষ্টাৰ ইন নাগালেণ্ড বুলি সুধিলে তেতিয়াহ'লে এখেতৰ নামটো মনত ৰাখিব। MLA বুলি যদি কয় দুগৰাকী মহিলাই ইলেক্ট হৈছে। নেক্সট, হু হেজ টেকেন চাৰ্জ এজ দ্য নিউ কন্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ ইন 2023? 2023 চনত নতুন একাউণ্ট জেনেৰেলৰ দায়িত্ব কোনে লৈছে? অৰ্থাৎ আমাৰ ভাৰতৰ একাউণ্ট চোৱা চিতাৰ কাৰণে যাক দায়িত্ব দিয়া হয় তেখেতক কি বুলি কোৱা হয়? কন্ট্ৰলাৰ এণ্ড অডিটছ, ৰাইট? কন্ট্ৰলাৰ অডিটছৰ কাম নকৰে, কন্ট্ৰলাৰে কাম কৰে। তো কাক নতুনকে দায়িত্ব দিয়া হৈছে, কোনে চাৰ্জ লৈছে? আনসাৰ কি হৈ যাব? এইটো বহুতে কি কৰে গিৰীশ চন্দ্ৰ মুৰ্মু বুলি কৰি দিয়ে। নামটো যেন বহুত চিনা জানা নাম তেনেকুৱা, বাট গিৰীশ চন্দ্ৰ মুৰ্মু নহয়, শ্ৰী দুবে। ওকে, আগতেও মই কৰাইছিলো এইটো, পাহৰি যাতে নাযায় আৰু এবাৰ লৈ আহিছো, ইম্পৰ্টেণ্ট হয়। নেক্সট, দ্যাট ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড ছিংগাপুৰ? ভাৰত আৰু ছিংগাপুৰৰ যৌথ সামৰিক অনুশীলন কোনখন হয়? এতিয়া এনেকুৱা আমাৰ এই মিলিটাৰী এক্সাৰচাইজে হওক বা যিকোনো এক্সাৰচাইজ হওক এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। বিশেষকে আমি ইণ্ডিয়াৰবোৰ চাব লাগিব। ইণ্ডিয়াই বেলেগ কাৰ লগত কি কৰিলে, আমাৰ নেইবাৰিং কাণ্ট্ৰিবোৰৰ লগত কি মিলিটাৰী এক্সাৰচাইজ কৰিলে, তেনেকে আমাক কুৱেশ্যন সোধে। ইয়াতে আমি যদি চাওঁ তেতিয়াহ'লে এইটো কি হ'ব? আনসাৰ ইয়াতে অল অফ দ্য এবভটো নহয়, আনসাৰ হৈ যাব কুৰুক্ষেত্ৰ। ওকে, প্ৰথম ইণ্ডিয়া আৰু মানে ইণ্ডিয়া আৰু কাৰ হয়? ছিংগাপুৰ। তো প্ৰথম আৰম্ভ হৈছিলে 2005 আৰু এইবাৰ 2000 যিটো আমাক দিছে ৰিচেণ্ট যিটো কুৰুক্ষেত্ৰ যিটো এক্সাৰচাইজ সেইটো ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা আয়োজন কৰা হৈছিলে। ওকে, এনেকুৱাকে আৰু বেলেগ এক্সাৰচাইজবোৰ ইম্পৰ্টেণ্ট হয়। দেন কনজিউমাৰ ৰাইটছ ডে ইজ চেলিব্ৰেটেড অন? গ্ৰাহক অধিকাৰ দিৱস কেতিয়া উদযাপন কৰা হয়? আনসাৰ কি হৈ যাব? অপশ্যন এ 15 মাৰ্চ। ওকে, নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ নেটফি এষ্টাব্লিছড? নেটফি কি হয়? নেটফি কিহৰ লগত জড়িত? আমাক তেনেকেও সুধিব পাৰে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেটফি? তাৰপিছত এতিয়া আমাক সুধিছে এই নেটফি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে, আমাক চনৰ কথা সুধিছে। ওকে, ওকে, আনসাৰ আহিছে কি হ'ব? নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স লিমিটেড ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড, ৰাইট? নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড হ'ব নেটফিৰ ফুল ফৰ্ম। ঠিক তেনেকুৱাকে নেক্সট কুৱেশ্যন সুধিছে, হু বিকেম দ্য ফাৰ্ষ্ট ওমেন অফিচাৰ অফ দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ টু ৰিচিভ গেলেণ্ট্ৰি এৱাৰ্ড? ইয়াতে আমাক সুধিছে গেলেণ্ট্ৰি বঁটা লাভ কৰা ভাৰতীয় বায়ু সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া কোন হয়? ভাৱনা কান্ত, দীপিকা মিশ্ৰা, লক্ষ্মী দীপক আৰু এইফালে হৰিতা দেউল। আনসাৰ হৈ যাব অপশ্যন বি দীপিকা মিশ্ৰা। তেখেত প্ৰথমগৰাকী ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ প্ৰথমগৰাকী মহিলা যোনে গেলেণ্ট্ৰি বঁটা লাভ কৰিছে। নেক্সট, which of the following is the first political association of colonial Assam? কি কৈছে চাওক, আমাক সুধিছে আমাৰ যেতিয়া অসমৰ ঔপনিৱেশিক যুগ তাৰমানে ব্ৰিটিছ ৰাজৰ যুগৰ কথা কৈছে, সেইখিনি সময়ত আমাৰ অসমৰ প্ৰথমটো ৰাজনৈতিক সংঘ বা পলিটিকেল এছ'চিয়েশ্যন কি আছিলে? ইয়াতে অসমীয়া ভাষা উন্নতি সাধিনী সভা চিনাকি নাম দেখি পেলাই সেইটো কৰিব গ'লে ভুল হ'ব, সেইটো এটা লিটাৰেৰী অৰ্গেনাইজেশ্যন আৰু সেইটো প্ৰতিষ্ঠা কৰা হৈছিলে 1888ত। তাৰপিছত আহে জোনাকী। আমি ইয়াতে যদি চাওঁ 1884ত প্ৰতিষ্ঠা কৰা হৈছিলে যোৰহাট সাৰ্বজনিক সভা আৰু এইটো আনসাৰ হৈ যাব যোৰহাট সাৰ্বজনিক সভা। আসাম এছ'চিয়েশ্যন যদি চাওঁ 1903ত প্ৰতিষ্ঠা কৰা হৈছিলে। ওকে, নেক্সট কুৱেশ্যন, হু won the fourth এছিয়ান খো-খো চেম্পিয়নশ্বিপ 2023? তাৰমানে আমাক সুধিছে ফ'ৰ্থ এছিয়ান খো-খো চেম্পিয়নশ্বিপ 2023 বিজেতা কোন হয়? আমাক যদি সোধে ফ'ৰ্থ এছিয়ান খো-খো চেম্পিয়নশ্বিপ কোনে হোষ্ট কৰিছিলে তেতিয়াহ'লে এইখনো হৈ যাব ইণ্ডিয়া। ইণ্ডিয়াৰ ক'ত হোষ্ট কৰা হৈছিলে? আসাম। আসামৰ ক'ত হোষ্ট কৰা হৈছিলে? বাক্সাত। ওকে, বাক্সা জিলাত ইয়াতে হোষ্ট কৰা হৈছিলে আৰু ইয়াতে আমি যদি চাওঁ
কোনে জয়লাভ কৰিছে এতিয়া ইয়াতে চাওক জয়লাভৰ কথা আমাক যদি সুধে টোটেল 12খন কান্ট্ৰিৰ পৰা ইয়াতে পাৰ্টিসিপেট কৰিছিলে ওকে ইণ্ডিয়াটো আছে ইণ্ডিয়াত তাৰোপৰি 12খন কান্ট্ৰিৰ পৰাও আছিলে আৰু ইয়াতে কোনে কোনে জিকিছিলে যদি সুধে yes আনসাৰ আহিছে yes আনসাৰ কি হৈ যাব এটো আমাৰ ইণ্ডিয়া য'ত আয়োজন কৰা হৈছে তাতে তেওঁলোকে জিকিছে তাৰ মানে ইণ্ডিয়াত আয়োজন কৰা হৈছে আৰু ইণ্ডিয়াতে জিকিছে right Okay, so next question. Who has become the first Indian to be appointed a jury member at the 33rd Summer Olympic 2024 to be held in Paris? Parisot recently যে Olympic হৈ গল তাতে jury member হিচাপে আমাৰ অসমৰ এগৰাকী ব্যক্তিক appoint কৰা হৈছিল আৰু sorry ভাৰতৰ এগৰাকী ব্যক্তিক appoint কৰা হৈছিল আৰু তেখেত ভাৰতৰ প্ৰথম গৰাকী তেনেকুৱা jury member হিচাপে appoint কৰিছে নীতা আম্বানীকো appoint কৰিছিল নীতা আম্বানী re-elect হৈছে হেতু বেলেগ হেতু হল ইন্টাৰনেশ্যনেল অলিম্পিক কমিটি হেতু বেলেগ আৰু ইয়াতে জুৰি মেম্বাৰ হিচাপে 33rd আকৌ ইয়াতে আৰু এটা কোৱেশ্চন পালো কিমান সংখ্যক সামাৰ অলিম্পিক্স বুলি কলে 33 সংখ্যক হ'ব ৰাইট কাক এপইন্ট কৰা হৈছিল বিলকিছ মিৰ নামটো মনত ৰাখিব বিলকিছ মিৰ নেক্সট আৰু লাষ্ট কোৱেশ্চন ইয়াৰ পিছত আপোনালোকে ম্যাথছ কৰিব পাৰিব ৰিজনিং কৰিব পাৰিব বহি কিতাপ উলাই লওক মানে বহি পেন উলাই লওক নেক্সট এটো আমাক কি সুধিছে লাষ্ট কোৱেশ্চন মহাত্মা গান্ধী টার্ম which of the following as post dated check in a crumbling bank তাৰ মানে 1942 কিছুমান প্ৰপোজাল আহিছিলে ব্ৰিটিছৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষত কিছুমান প্ৰপোজাল পঠোৱা হৈছিল আৰু সেই প্ৰপোজালবোৰক পিছত গৈ পেলাই এটা প্ল্যান হিচাপে মিশন হিচাপে আনিছিলে হেতু মহাত্মা গান্ধীয়ে এই টেকটো দিছিলে কি দিছিলে এটা দেওলিয়া বেংকৰ এখন দিন উকলা চেক বুলি কৈছিলে কাক কৈছিলে 1942 বুলি কলে ইয়াতে কি হ'ব ক্ৰিপছ মিশন ক্ৰিপছ মিশন সাৰ ষ্টেফৰ্ড ক্ৰিপছৰ দ্বাৰা লৈ আনিছিলে ওকে ব্ৰিটিছ কেবিনেটৰ এগৰাকী বিষয়া আছিলে সাৰ ষ্টেফৰ্ড ক্ৰিপছ য'ত কি কোৱা হৈছিলে যদি ভাৰতীয় সকলে ইংলেণ্ডৰ ব্ৰিটিছ সকলক যদি ওয়াৰ্ল্ড ওয়াৰ 2 হেল্প কৰে তেনেহলে তেওঁলোকক ডমিনিয়ন ষ্টেটাস দিয়া হ'ব সংবিধানখন বনোৱাত হেল্প কৰা হ'ব তেনেকুৱা নানানটা প্ৰপোজাল লৈ আহিছিলে যিখনক মহাত্মা গান্ধী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তাৰপিছত মুছলিম লীগ সকলে ৰিজেক্ট কৰিছিলে কেবিনেট মিশন প্লেনৰ কথা যদি কয় 1946ত আহিছিলে অগষ্ট অফৰ যদি কয় 1940ত আহিছিলে ৱেভেল প্ল্যান কেতিয়া আহিছিলে ৱেভেল পৰিকল্পনা হেতু মোক জনাব আপোনালোকে কি হয় আৰু এটো আছিলে লাষ্ট কোৱেশ্চন যোৱাৰ আগতে মই আপোনালোকক আৰু এটা কথা জনাই যাব বিচাৰো যদি আপোনালোকে কারেন্ট এফেয়াৰ্সৰ পিডিএফ বিচাৰি আছে গুটেই জানুৱাৰী 23 ৰ পৰা এফালে আগষ্ট 24 লৈকে তেতিয়া হলে আপোনালোকে এই দুটা নম্বৰত কন্টাক্ট কৰি ক'ত কেনেকে পাব আপোনালোকে সুধিব পাৰে যে 03 এনেকে ইয়াতে লগাই দিলে হল ওকে নম্বৰটো কেতিয়াবা ডাইল কৰোতে অকমান ভুল হয় সো এইখিনি আছিল আজি আমাৰ কোৱেশ্চন নেক্সট ক্লাছত পুনৰ লগ পাম আপোনালোকক আজি ইয়াতে এৰিছো আৰু এতিয়া নিৰ্মল ছাৰ আছে তেখেতে আপোনালোকক বাকিখিনি আপোনালোকৰ লগত ডিসকাস কৰিব Okay, hello everyone. সকলোকে আজি আমাৰ যিকেইটা অতি প্ৰয়োজনীয় মানে এডিআৰটো আহিয়ে পালে এতিয়া আমি জাস্ট কুৱেশ্চন প্ৰেক্টিসে কৰিব লাগে তো প্ৰেক্টিসৰ কাৰণে আজিৰ ক্লাছটো তোমালোকে জিএছ ৰ 30টা কুৱেশ্চন প্ৰেক্টিস কৰিলা এতিয়া লাষ্টত আমাৰ ম্যাথছ এণ্ড ৰিজনিংৰ ঠিক আছে ম্যাথছ এণ্ড ৰিজনিংৰ লগ হৈ পেলাই ইয়াতে 20টা কুৱেশ্চন আছে ঠিক আছে তোমালোকে কি টাৰ্গেট ৰাখিব লাগে ম্যাথছ এণ্ড ৰিজনিংৰ যিকেইটা কুৱেশ্চন আছে গোটেইকেইটা কৰিব পাৰিব লাগে কাৰণ কুৱেশ্চন কেইটা একদমলি এক্সাক্টলি যোৱাবাৰৰ লেভেলতে চোৱা হৈছে ইয়াতকৈ টাফো নহয় এনেকুৱা নহয় যে বেছি ইজি তো তোমালোকে যদি এইকেইটা কৰিব পাৰিলা একদম চিন্তা নাই আৰু বহুতখিনি প্ৰিপাৰেচন হাই তো ফাৰ্স্ট কুৱেশ্চন এইটো আছে কি আছে চাই লোৱা ডাইৰেক্টলি কুৱেশ্চন প্ৰেক্টিস কৰিছো কাৰণ বেছি টাইম এক্সামলৈকেও নাই তো এটা ক্লাছত তোমালোকে বেছি সময় থাকিবও নোৱাৰিবা তো ইয়াতে আমি দেখি আছো ফাইন্ড দ্য সাম অফ অল টু ডিজিট নাম্বাৰ which are divisible by 15 ঠিক আছে ইয়াতে যিমান বিলাক কুৱেশ্চন আছে most of the question collected from capsule জনাই দিম কি আছে capsule capsuleৰ পৰা এইকেইটা কুৱেশ্চন লোৱা হৈছে তো ইয়াতে তোমাৰ যিকেইটা কুৱেশ্চন আছে গোটেইকেইটাই এটা এতে কৈছে আমাক দুটা অংকৰ কিমানটা সংখ্যা আছে যিকেইটা 15 ৰে হৰণ হয় তো দুটা অংকৰ সংখ্যা বুলি ক'লে আৰু চোৱা এই কুৱেশ্চন বিলাক সলভ কৰিবলৈ বেছি টাইম নালাগে মই এই যিমানখিনি সময় কথা কৈ থাকো জানিবা সেইখিনি সময় তোমালোকে কৰিব লাগে তাৰ পাছত মই কৰিয়ে দিম ডাইৰেক্টলি ঠিক আছে তো ইয়াতে কৈছে 15 ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যা এই দুটা অংকৰ সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ দুটা অংকৰ সংখ্যা বুলি ক'লে আমি সিম্পলি কি বুজি পাওঁ যে যিবিলাক সংখ্যা দুটা ডিজিট আছে বেলেগটো একোই নাই এটা আহিব 15 দেন কিমান আহিব 30 আহিব দেন কিমান আহিব 45 তো এনেকৈ যিমান কেইটা সংখ্যা আছে দুটা অংকৰ যিকেইটা 15 ৰে হৰণ যায় সেইকেইটা আমাক কি উলিয়াব দিছে সাম উলিয়াব দিছে তো সিম্পলি আমাৰ শেষৰ সংখ্যাটো কি আহি যাব 90 আহি যাব ক্লিয়াৰ এতিয়া এই গোটেইকেইটা সংখ্যা যোগ কৰিব লাগে যোগ কৰিলে তোমালোকে সিম্পলি ডাইৰেক্টলি যোগ কৰিব পাৰিবা 15 30 45 60 75 আৰু 90 আৰু লগতে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা SN ইকুৱেল কি আছিল এৰিথমেটিক প্ৰগ্ৰেছনৰ এটা ফৰ্মুলা আছিল A + AN আছিল এৰিথমেটিক প্ৰগ্ৰেছনৰ এটা ফৰ্মুলা আছিল এটা কিমানটা টাৰ্ম আছে আমি জানো এটো হৈছে 15 * 1
15 1 গুণ 15 আৰু লাষ্টৰটো কিমান আছিলে 15 পূৰণ 6 আলটিমেটলি আমি গম পালো ইয়াতে 6টা টাৰ্ম আছে তো 6/2 আৰু লগতে ইয়াতে a এর ভ্যালু কিমান হ'ব ফার্স্ট টার্ম মানে 15 আৰু লগতে লাস্ট টার্ম আমাৰ আহি যাব 90 তো এইখিনি আমাৰ সলভ কৰিলে আমি পাই যাম 315 তো কারেক্ট आंसर কিমান আহি গল 315 অপশন এ আশা কৰো সকলোৰে আহিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছে নে आंसर এ आंसर হ'ব দেই কারেক্ট आंसर এ হ'ব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি হ'ব চোৱা ডিজিটৰ কথা হয় এইকেইটা আমাৰ নাম্বাৰ সিস্টেমৰে কোৱেশ্চন হয় সো তোমালোকে পাৰাটো একদমই বেছি ইম্পৰ্টেন্ট হয় মানে নাম্বাৰ সিস্টেম এলসিএম এন্ড এইচসিএফ হও পার্সেন্টেজ রেশিও এন্ড প্রপোর্শন হেবিলা চেপ্টার বহুত বেছি কোৱেশ্চন থাকে তো আমি কনসেপচুয়ালি স্ট্রং থাকিবই লাগিব অলরেডি চাগে তোমালোকে গম পাইছা এটা সিরিজ মই লঞ্চ কৰিছো তাত কি আছে অকল থিওৰিটিক্যালি ৰিভিজন কমপ্লিট ম্যাথছ বুলি এটা সিরিজ আছে ন তো সেই সিরিজটো যদি কাৰোবাৰ এনেকুৱা লাগিছে মোৰ প্ৰিপাৰেচন হৈছে কিন্তু মই গম নাপাও যে মোৰ কিমানখিনি হৈছে মই গম নাপাও মোৰ টাইপ ওয়াইজ কোৱেশ্চন কেইটা কভাৰ হৈছে নে নাই তো তোমালোকৰ কাৰণে এই বেষ্ট সিরিজ হ'ব তোমালোকে প্লেলিস্ট গলেও পাই যাবা তাত যদি তোমালোকে চোৱা এটা ক্লাস চালে বুজি পাই যাবা যে কি ক্লাস হৈ আছে নেক্সট ইয়াতে আছে এইটো কোৱেশ্চনত কি কৈছে ফাইন্ড দ্য টোটাল নাম্বাৰস অফ 7 ডিজিট সাতটা অংকৰ সংখ্যা কিমানটা আছে কথাটো কেনেকুৱা আমাক যদি কোৱেশ্চন কৰে যে এটা অংকৰ কিমানটা সংখ্যা আছে এটা অংকৰ সংখ্যা কিমানটা আছে তো আমি কম এটা অংকৰ 9টা সংখ্যা আছে জানা ন সকলো এটা অংকৰ 9টা সংখ্যা আছে যদি আমাক 7টা অংকৰ বুলি কয় মনত ৰাখিবা 7তকৈ 1 মাইনাস কৰিব লাগে 7ৰ পৰা 1 গলে কি থাকে 6 থাকিব অৰ্থাৎ 9ৰ পাছফালে 6টা 0 লগাই দিয়া দ্যাটস ইট 9ৰ পাছফালে 6টা 0 লগাই দিলো আমাৰ হৈ গল কারেক্ট आंसर এটা ইয়াতে দেখিছো 9ৰ পাছফালে 6টা 0 তো কত নাই কিন্তু ইয়াতে আমি অপশন সি দেখিছো 9 * 10 টু দি পাৱাৰ 6 আমি বহুত ভালদৰে জানো 9ৰ পাছফালে 10টা শূন্য লিখা বা 10ৰ ওপৰত পাৱাৰ 6 লিখা একেই কথা ক্লিয়ার তো আমার কারেক্ট आंसर আহি যাব অপশন সি আমি কি কৰিব লাগে যিমানটা ডিজিটৰ বুলি কৈছে যিমানটা অংকৰ বুলি কৈছে তাৰ পৰা 1 মাইনাস কৰিব লাগে আৰু 9ৰ পাছফালে সিমানটা শূন্য দ্যাটস ইট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো যদি কাৰোবাৰ কিবা ডাউটস থাকে ডাইৰেক্টলি কমেন্ট কৰিবা মই বুজাই দিম নো ডাউট ঠিক আছে কিবা ডাউটস থাকিলে কমেন্ট কৰিলে হল এতিয়া জাস্ট সিম্পলি গোটেইকেইটা কোৱেশ্চন ট্ৰাই কৰি যোৱা এইটো কোৱেশ্চনত কি কৈছে চোৱা এৰে কৈছে ৰেশিও অফ টু নাম্বাৰ ইজ 7:13 এন্ড এলসিএম ইজ 182 ফাইন্ড দা এইচসিএফ দুটা সংখ্যাৰ অনুপাত দিয়া আছে মই চাও অকমান টাইম দি দিছো এইটোৰ आंसर কিমান জনৰ আহে কিমান জনৰ आंसर আহে কোৱেশ্চনটো ইজি হয় যদিহে কনসেপচুয়ালি স্ট্রং আছে আদারওয়াইজ টান লাগিব ঠিক আছে ট্ৰাই কৰা দে সকলোকে মই অকমান টাইম ৰৈ দিছো সকলোৱে চেষ্টা কৰা কি হ'ব आंसर ওকে এজনে কৈ আছে মই মেথছত ফাঁচি যাও মেথছত একচুয়ালি চোৱা কথাটো কেনেকুৱা জানানে এনেকুৱা নহয় যে তুমি অকল ফচি আছা মেথছত বহুত ষ্টুডেন্টে ফচি আছে ম্যাক্সিমাম ষ্টুডেন্টৰ মেথছত উইক লাগে সেইকাৰণে মেথছৰ কি হয় উইক লাগে কাৰণে মেথছত যোনে স্কোৰ কৰিব পাৰে তাৰ সিলেকশনৰ ৰেটটো বাঢ়ি যায় মেথছত মাৰ্ক আহিছে মানে অলমোস্ট বেলেগতকৈ বহুত আগুৱাই আছে জিকে তো অলপ চলপ মেনেজ চবৰে হয় অলপ চলপ হয় আৰু এনেকুৱা নহয় যে জিকে বহুত ইজি মই কথাটো কৈছো অলপ চলপ মেনেজ হয় কিন্তু মেথছত কি হয় ৰৈ যায় এতিয়া এইটো কোৱেশ্চনত কৈছে ৰেশিও অফ কাৰোবাৰ आंसर আহিছে নে নাই তো आंसर মই দেখি আছো এ ওকে কি আহে চাই লও ইয়াতে আমাক কৈছে ৰেশিও অফ টু নাম্বাৰ ইজ 7:13 দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:13 আমাক এলসিএম দিয়া আছে এলসিএম কিমান দিছে 182 এতিয়া ইয়াৰ পৰা আমাক এইচসিএফ উলিয়াব দিছে তোমালোকে মনত ৰাখিব লাগে এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে বহুত ডাঙৰ কি পইণ্ট এটা আছে যে এলসিএম কোন হয় এলসিএমৰ ভিতৰত মনত ৰাখিবা এইচসিএফ থাকে আৰু লগতে দুটা ফ্যাক্টৰস থাকে ঠিক আছে এলসিএমৰ ভিতৰত কোন কোন থাকে এটা এইচসিএফ থাকে আৰু লগতে দুটা ফ্যাক্টৰ থাকে আৰু এই ফ্যাক্টৰ দুটাকে আমি কি বুলি কওঁ অনুপাত বুলি কওঁ ঠিক আছে তো আমি কি ক'ব পাৰিম ইয়াতে এলসিএম দিয়া আছে 182 ঠিক আছে এইচসিএফ টো আমাক উলিয়াব দিছে আৰু ফ্যাক্টৰস দুটা কি এটা আছে 7 এটা আছে 13 দ্যাটস ইট হৈ গল তো 13 7 গুণ 91 ৰে যদি এটো কাটি দিও এইচসিএফ আমাৰ আহি যাব কিমান আহি যাব এইচসিএফ আহি গৈছে 2 তো কারেক্ট आंसर আমাৰ আহি গল অপশন এ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ট্ৰাই কৰা এতিয়া এইটো কোৱেশ্চন বহুত ইজি কোৱেশ্চন হয় কিন্তু মই বহুতৰ পৰা দেখি আছিলো এইটো কোৱেশ্চনৰ आंसरটো ৰং কৈ দি আছিলে তো অকনমান ট্ৰাই কৰা নিশ্চয় কারেক্ট आंसर আহিব কোৱেশ্চনটো কথাটো হল আমি এক্সামত যিকোনো কোৱেশ্চন না হোক আমাৰ কোৱেশ্চন সলভ কৰাৰ যোনটো এপ্ৰোচ থাকে বা কোৱেশ্চনটো আমি বহুত ভালকৈ পঢ়িব লাগে দ্যাটস ইট কোৱেশ্চন যদি ভালকৈ পঢ়িছা একদম কেয়াৰফুলি তেতিয়াহলে आंसर ভুল নাহে কেতিয়াও যদি কোৱেশ্চন ভালদৰে পঢ়া নাই তেতিয়াহলে কিন্তু ৰিস্ক লব নোৱাৰা অলপৰ কাৰণে ভুল হৈ যোৱাৰ সম্ভাৱনা থাকে এটা ইয়াতে কৈছে 35 জন মানুহ আছে ঠিক আছে 35 workers can complete a work in 24 days মানে আমাক চোৱা যেতিয়া আমাক ক'ব ন যে ইমানজন মানুহে কাম কৰিছে আমি লগে লগে গম পাই যাও এইটো হৈছে MDH ফৰ্মুলা হয় নে নাই MDH ফৰ্মুলা M1 D1 H1 equal M2 D2 H2 ফৰ্মুলা এটা ইয়াতে কি কৈছে 35 জন মানুহে এটা কাম 24 দিনত শেষ কৰে ঠিক আছে
due to some emergency the work needs to be finished in 15 days কিছুমান ইমাৰ্জেন্সিৰ কাৰণে কামটো 15 দিনত সম্পূৰ্ণ হ'ব লাগিব তো ইয়াতে মই লিখিলো যে 35 জন মানুহ আছে ইহঁতে কিমান দিনত সম্পূৰ্ণ কৰে 24 দিনত সম্পূৰ্ণ কৰে আমাক কৈছে এটা ইমাৰ্জেন্সিৰ বাবে 15 দিনত সম্পূৰ্ণ কৰিব লগা হয় তো 15 দিনত সম্পূৰ্ণ কৰিবলৈ লাগিলে কিমান মানুহৰ নতুনকৈ মানুহ নিয়োগ কৰিব লাগিব সো লাষ্ট লাইনটো চোৱা নিউ ওয়াৰ্কাৰ্স নিড টু হায়াৰ কিমানজন নতুন মানুহ লব লাগিব নতুন মানুহ কিমানজন লব লাগিব তো ইয়াৰ পৰা আমাৰ এনসাৰ কিমান ওলাব আমি যদি তো 5 ৰে 3 বাৰ কাটি দিও এটো কাটি দিলো 7 বাৰ ঠিক তেনেদৰে 3 ৰে এটো কাটি দিলো 8 বাৰ তো আমাৰ m টো ইকুৱেল আহি গল এটা ম্যাক্সিমাম এটোৰ এনসাৰ অপচন এ মাৰিছানে নাই আহিছে নে অপচন এ সকলোৰে আহিছে অপচন এ ওকে কেইজন মানৰ আহিছে কভাৰ আহা নাই ওকে তো অপচন এ আমাৰ কাৰেক্ট এনসাৰ নহয় আমাক কৈছে কিমানজন নতুন মানুহ লব লাগিব ঠিক আছে এই লাইনটো ভালকৈ পঢ়িব লাগিব আমাক কোৱা নাই যে কিমানজন মানুহৰ প্ৰয়োজন হ'ব টোটেল সোধা নাই আমাক কৈছে নতুনকৈ কিমান আমিতো অলৰেডি গম পাওঁ ন যে এই কামটোত 35 ওয়াৰ্কাৰ্স আছেই আগৰ পৰাই আছে তো এডিশনালি কিমান লাগিব তো সেই কাৰণে 56 - 35 তো কাৰেক্ট এনসাৰ আমাৰ আহি যাব 21 ওয়াৰ্কাৰ্স ঠিক আছে 21 জন মানুহৰ প্ৰয়োজন হ'ব কামটো 15 দিনত সম্পূৰ্ণ কৰিবলৈ নেক্সট এইটো কোৱেশ্চন আহা এতিয়া এই কোৱেশ্চনত কি কৈছে চোৱা সেম টাইপৰ অলমোস্ট সিমিলাৰ টাইপৰ কোৱেশ্চন হয় ইয়াতে কৈছে 15 জন মানুহে 15% can complete a work in 8 days 15 জন মানুহে 8 দিনত প্ৰতিদিনে 12 ঘণ্টাকৈ কাম কৰি এটা কাম সম্পূৰ্ণ কৰে আমাক কৈছে how many days required to complete the same work by 36 persons working 4 hours a day আমাক কৈছে 36 মানুহৰ দ্বাৰা 37 জন মানুহৰ দ্বাৰা 4 ঘণ্টাকৈ কাম কৰি কিমান দিনত সম্পূৰ্ণ হ'ব তো সেম ফৰ্মুলা ইউজ কৰিম ইয়াতে আমাক কৈছে কিমান জন 15 জন মানুহৰ কথা কৈছে 15 জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব 8 দিনত সম্পূৰ্ণ কৰিব ডেইলি 12 ঘণ্টাকৈ কাম কৰি ঠিক তেনেদৰে কৈছে আমাক কিমান দিনত কিমানজন মানুহে 36 37 জন মানুহে কিমান দিনত নাজানো কিমান দিনত লগতে কিমান ঘণ্টাকৈ কাম কৰিব 4 ঘণ্টাকৈ কাম কৰিব এইখিনি ক্যালকুলেট কৰিলে কাৰেক্ট আনসাৰ আহি যাব 4 ৰে 8ক কাটি দিলো 2 বাৰ তাৰ পিছত কিমান 12 ৰে 37ক কাটা 3 বাৰ 3 ৰে 15ক কাটা 5 বাৰ তো কাৰেক্ট আনসাৰ আমাৰ আহি গল d2 = 10 days ঠিক আছে 10 days তো ক'বলৈ গলে যদি আমাৰ বেসিক্স ক্লিয়াৰ আছে কনসেপচুৱেলি ষ্ট্ৰং আমাৰ আনসাৰ উলিয়াবলৈ বেছি টাইম নালাগে হয় নে নাই ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি কৈছে চোৱা তোমালোকে যদি ঠিক আছে মই একদম খোলা কথা কৈছো ম্যাথছ খিনি টান লাগে সকলোৰে টান লাগে কিন্তু যদি কনসেপচুৱেলি ষ্ট্ৰং থাকা যায় ম্যাথছ পঢ়োতে সকলোতকৈ বেছি কম সময় লাগে কিয় কম সময় লাগে কেতিয়াবা কি হয় জিএছৰ দুই এটা কোৱেশ্চনত এনেকুৱা হয় অপচন এ আৰু বিৰ মাজত কনফিউজন লাগে কাৰণ চন দুটা অলমোস্ট সিমিলাৰ মানুহ দুজনৰো নাম সিমিলাৰ সেই যোনখন ইভেন্টৰ কথা হৈছে ইভেন্টৰ আছিলেও অলপ কনফিউজিং লাগে কিন্তু ম্যাথছতো তেনেকুৱা নহয় বেসিক্স ক্লিয়াৰ আছে আমি এটা এপ্ৰোচত কোৱেশ্চনটো কৰিম এনসাৰে আহিব কথাটো কেনেকুৱা ম্যাথছত যেতিয়া মই ইয়াৰ পৰা আৰম্ভ কৰিম কোৱেশ্চনটো কৰিবলৈ এনেকৈ কৰি গৈ থাকিলে এইখিনিত কি আহিব এনসাৰ আহিব এটো সিওৰ বেলেগ আহিবই নোৱাৰে কিন্তু জিকে কেতিয়াবা কি হয় অলপমান কনফিউজিং থাকে তো সেই কাৰণে যদি কনসেপচুৱেলি ষ্ট্ৰং আছে মই সকলোকে এডভাইস কৰো কমপ্লিট ম্যাথছৰ সিৰিজটো এটা ক্লাছো মিছ নকৰিবা এটা ক্লাছো যোনকেইজন ষ্টুডেন্টৰ এক্সাম আছে 29ত তোমালোককতো একদম হাইলি ৰিকমেন্ডেড কাৰণ এতিয়াতো 15 তো আহিয়ে পালে যদি কভাৰ কৰিব নোৱাৰিব পাৰা কিন্তু 29 তাৰিখলৈকে বহুত সময় আছে এইটো কোৱেশ্চনত কি কৈছে ফ্ৰম এ ক্লাছ অফ 24 boys a boys as a 10% leaves the class এটো হৈছে আমাৰ লেফট ঠিক আছে এভাৰেজৰ লেফট কনসেপ্টৰ কোৱেশ্চন আৰু আজি ৰাতিপুৱাৰ ক্লাছতে মই এভাৰেজৰ এই যিমানখিনি কনসেপ্টৰ কোৱেশ্চন আছিল গোটেইখিনি কৰাইছো এৰে কৈছে ফ্ৰম এ ক্লাছ অফ 24 বয়জ আমাক কৈছে এটা ক্লাছত 24 জন ল'ৰা আছে তাৰ এজন ল'ৰা কি হৈছে গুছি গৈছে কোনে গুছি গৈছে 10 বছৰ বয়সৰ এজন ল'ৰা গুছি গৈছে ঠিক আছে আমাক কি কৈছে লিভস দ্য ক্লাছ এন্ড ইন হিজ প্লেস এ নিউ বয় ইজ এডমিটেড এজন নতুন ল'ৰা আহিছে and as a result the average age of the class is increased by 2 months what is the age of the new boy আমাক কৈছে যেতিয়া আগতে এভাৰেজ কিবা এটা আছিল ঠিক আছে আগতে 24 জন ল'ৰাৰ কিবা এটা এভাৰেজ আছিল যেতিয়া এজন ল'ৰা গুছি গল কোন গুছি গৈছে 10 বছৰ বয়সৰ এজন ল'ৰা গুছি গল এটো মাইনাস বুলি লিখি দিলো গুছি যোৱাৰ লগে লগে নতুন এজন আহিছে মানে আলটিমেটলি ষ্টুডেন্ট 24 জনে হৈ আছে তো আহাৰ লগে লগে কি হৈছে এভাৰেজটো 2 মাহ বাঢ়ি গৈছে ঠিক আছে 2 মাহ বাঢ়ি গৈছে এটা চোৱা এভাৰেজটো হৈছে এনেকুৱা কনসেপ্ট এভাৰেজে সদায় বিচাৰে সকলোৰে তাতে সমান থাকক ঠিক আছে সকলোৰে তাতে সমান থাকক মানে আলটিমেটলি ইয়াতে যেতিয়া 10 বছৰৰ ষ্টুডেন্টজন গুছি গল এভাৰেজটো কি হৈছে ইনক্ৰিজ হৈছে এভাৰেজটো ইনক্ৰিজ হৈছে মানে মনত ৰাখিবা এটো কি হ'ব প্লাস হ'ব সিম্পল কথা এভাৰেজটো ইনক্ৰিজ হৈছে মানে প্লাস হ'ব আৰু কাৰ লগত প্লাস হ'ব হেইটোৰ কাৰণে মনত ৰাখিবা যেতিয়া ৰিপ্লেসমেন্টৰ কোৱেশ্চন আহে ৰিপ্লেসমেন্টৰ কোৱেশ্চন আহিলে যোনজন ল'ৰা গুছি গৈছে এটা 10 বছৰৰ ল'ৰাজন গুছি গৈছে সেই 10 বছৰৰ ল'ৰাজনৰ বয়সৰ লগত প্লাস হ'ব ঠিক আছে এটা বয়সৰ লগত এটা কিমান প্লাস কৰিম মই গম পালো 2 মাহটো প্লাস কৰিব লাগে কিন্তু মাহত প্লাস কেতিয়াও নকৰিবা কাৰণ এইটো হৈছে 10 বছৰ এইটো হৈছে 2 মাহ ঠিক আছে তো 2 মাহ বুলি তো ডাইৰেক্ট আমি যোগ কৰিব নোৱাৰো তো আমি কি কৰিলো 2/12 লিখিলো এইটো হৈ গল বছৰ
এতিয়া এই 2/12 টো অকল এজন ষ্টুডেন্টৰ বাঢ়িছে নেকি সো এভাৰেজটো এটা এনেকুৱা বস্তু বাঢ়িলে এজনৰ নাবাঢ়ে সকলোৰে বাঢ়িব যদি মই কওঁ দুজন লৰাৰ লগত টোটেল 10 টকা আছে এভাৰেজ 10 টকা আছে যদি দুইজনৰ লগতে 12 টকা হয় তেতিয়াহলে এভাৰেজটো 12 টকা বুলি কম ঠিক আছে মানে এভাৰেজে কি বুজাই যে দুইজনৰ লগতে 2 টকা বাঢ়ি গৈছে ঠিক তেনেদৰে ইয়াতে আমি কি কম 2 মাহ বাঢ়ি গৈছে ন মানে 24 জন লৰাৰ বাঢ়ি গৈছে বুজি পালানে এজন লৰাৰ বঢ়া নাই এই 2/12 কৈ বা 2 মাহ কৈ 24 জন লৰাৰ বাঢ়িছে তো এইখিনি এতিয়া সিম্পলিফাই কৰি দিয়া কারেক্ট आंसर আমাৰ আহি যাব 14 ইয়ার্স ঠিক আছে তোমালোকে ইয়াৰ কাৰণে ফৰ্মুলা মনত ৰাখিব পাৰা ঠিক আছে এইখিনিয়ে কথা এভাৰেজৰ ক্লাসো আপলোডেড আছে যদি তোমাৰ বেছি কনফিউজন লাগে তোমালোকে এভাৰেজৰ যোনটো প্লেলিষ্ট আছে এটা প্লেলিষ্ট আছে এটো চাব পাৰা একদম ইজিলি বুজি পাবা আমাৰ জাস্ট কনসেপচুয়ালি স্ট্ৰং থাকিলে এইটো কোৱেশ্চনৰ এটা লাইনৰ কোৱেশ্চন আছে ওকে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চাও এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা কথাটো হল এইটো কোৱেশ্চন আমাক কৈছে ইন এ সার্টেন ইয়ার আমাক এটা বছৰৰ কথা কৈছে দা এভাৰেজ মান্থলি ইনকাম অফ এ পারসন ওয়াজ 3400 এটা বছৰত এজন মানুহৰ ইনকাম আছিল 3400 দেন কি কৈছে ফৰ দা ফাৰ্স্ট 8 মান্থস প্ৰথম 8 মাহত কিমান আছিল এভাৰেজ মান্থলি ইনকাম আছিল 3160 টকা 3160 টকা আছিল প্ৰথম 8 মাহত এন্ড ফৰ দা লাস্ট 5 মান্থস কিমান আছিল 4120 টকা এইটো টাইপৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি এটা কনসেপ্টৰ কোৱেশ্চন বেসিক লেভেলতে শিকি লও ইয়াতে কি কৈছে আমাক কৈছে এজন মানুহৰ বছৰৰ ইনকাম মানে আলটিমেটলি এনেকুৱা এক বছৰৰ এভাৰেজটোহে দিয়া আছে 3400 তো আমি যদি উলিয়াব লগা হয় যে বছৰটো কিমান টকা ইনকাম কৰিছে আমি কি কৰিব লাগিব 12 পূৰণ 3400 ইয়াৰ পৰা আমি কি পাও যে বছৰটোত মানুহজনে কিমান টকা ইনকাম কৰিছে তো ক্যালকুলেট কৰিলে কিমান আহিব দুটা জিৰো তো থাকিয়ে গল ইয়াতে আহি গল 8 আৰু থাকি গল 40 তো অৰ্থাৎ 40800 টকা আছে মানুহজনৰ বছৰৰ ইনকাম ঠিক আছে মানুহজনে এভাৰেজ পায় 3400 মানে বছৰত 40800 নেক্সট কৈছে প্ৰথম 8 মাহত 3160 টকা মানে ফার্স্ট 8 মান্থস 8 ইনটু কিমান হ'ব 3160 প্ৰথম 8 মাহত কিমান হ'ব ইমান টকা কৈ পায় মানে আলটিমেটলি কিমান হ'ব এটো ইয়াতে আহি গল 0 ইয়াতে আহি গল 8 তাৰ পিছত আহি গল 2 আহি গল আৰু লগতে 25 তো 25280 টকা প্ৰথম 8 মাহৰ দৰমহা নেক্সট 5 মাহৰ কিমান নেক্সট 5 মান্থছৰ আমাক ইয়াতে দিয়া আছে 4120 টকা তো 4120 টকা এনেকুৱা নহয় যে এমাহৰ 5 মাহৰ কাৰণে হেইটো তো আলটিমেটলি কিমান হ'ব ইয়াতে আহি গল 006 আৰু 20 তো 20600 চোৱা ইয়াতে কৈছে আমাক 12 মাহৰ টোটেল দৰমহা 40800 আমাক এইটোত কৈছে প্ৰথম 8 মাহৰ 25280 টকা আৰু লাষ্টৰ শেষৰ 5 মাহৰ কিমান 2600 টকা আমি যদি গোটেই কেইটা মাহ ইয়াতে লিখো 1 2 3 4 এনেকে লিখিলে আমি দেখিম প্ৰথম 8 মাহত ইয়াতে 8 আছে ঠিক আছে এই 8 মাহলৈকে প্ৰথম 8 মাহত ধৰা হৈছে ওকে আৰু যেতিয়া শেষৰ 5 মাহ বুলি কম 9 10 11 12 এই শেষৰ 5টা মাহ বুলি যেতিয়া কম এই 8 টো ইয়াতেও সোমাই যাব দেখিছানে যদি মই কওঁ শেষৰ 5টা মাহ মানে ইয়াতে 8 টো আকৌ আহি গৈছে মানে এই দুটা মই যোগ কৰিলে কিমান হ'ব এই দুটা যদি যোগ কৰি দিও 20000 যোগ 25000 45880 হবনে 45880 হৈ যাব আমাৰ কারেক্ট आंसर 880 হৈ যাব আমাৰ যদি এই দুটা যোগ কৰি দিও মানে প্ৰথম 8 মাহৰ দৰমহা আৰু শেষৰ 5 মাহৰ দৰমহা কিন্তু আমাৰ ইয়াতে দেখি আছো আমি মানুহজনৰ দৰমহা কিমান আছিলে 40500 এই যে দৰমহাটো বেছিকৈ ওলাল কিহৰ কাৰণে কাৰণ এই 8 নম্বৰ মাহটো দুবাৰ যোগ হৈ আছে ইয়াতেও এটা মাহ বেছিকৈ সোমাই আছে ইয়াতেও এটা মাহ বেছিকৈ সোমাই আছে মানে দুবাৰ সোমাই আছে আলটিমেটলি তো ইয়াতে যিখিনি বেছিকৈ আহিছে সেইটো কোনটো মাহৰ কাৰণে আহিছে কাৰণ 8 নম্বৰ মাহ আৰু আমাক কোৱেশ্চনত কি সুধিছে ফাইন্ড আমাক কি সুধিছে হিজ ইনকাম ইন 8 মান্থস মানে 8 নম্বৰ মাহটো অষ্টম মাহটো ইয়াতে দিছে নে বছৰটোৰ অষ্টম মাহত তেওঁৰ উপাৰ্জন কিমান আছিল তো অষ্টম মাহৰ উপাৰ্জন উলিয়াবলে আমি যে ইয়াৰে গ্যাপটো চাব লাগে কিমান আছে 5080 টকা তো 5080 টকা কোনটো আছে অপচনত 5080 টকা আছে অপচন বি ক্লিয়াৰ আশা কৰো বুজি পালা আমি কি কৰিব লাগে বেলেগ বেলেগ মান্থৰ বেলেগ কৈ উলাই পেলাই লাষ্টত ডিফাৰেন্সটো চালে आंसर আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চনত কৈছে দা এভাৰেজ অফ 3 numbers is 40 the average of first number is twice the second number and the second number is what এনেকুৱা ধৰণৰ কোৱেশ্চন যদি এক্সামত আহে মই পাৰ্সোনালি সকলোকে এডভাইস দিও ৰেশিও মেথডটো ইউজ কৰিবা ঠিক আছে ৰেশিও মেথডটো বেছি ইজিলি आंसर দিব অৰ্থাৎ তিনিটা নাম্বাৰৰ কথা কৈছে a b আৰু c ঠিক আছে a b আৰু c আমাক কৈছে যে ফার্স্ট নাম্বার ইজ টুৱাইস দা সেকেন্ড নাম্বার এন্ড দা সেকেন্ড নাম্বার ইজ থাইস দা থার্ড নাম্বার মানে যদি থার্ড নাম্বাৰটো মই x লৈ লও বা থার্ড নাম্বাৰটো মই যদি 1 বুলি কওঁ এটো হৈছে থার্ড নাম্বাৰ এটো 1 হলে ইয়াৰ 3 গুণ কোন হ'ব 3 গুণ হ'ব সেকেন্ড নাম্বাৰ আৰু সেকেন্ড নাম্বাৰ 2 গুণ কোন হ'ব
সেকেন্ড নাম্বাৰৰ 2 গুণ হৈ যাব আমাৰ ফাৰ্স্ট নাম্বাৰটো অৰ্থাৎ ফাৰ্স্ট নাম্বাৰ 6 হৈ গ'ল ক্লিয়াৰ আমাক কি কৈছে চোৱা the first number প্ৰথম সংখ্যাটো is twice the second number মানে দ্বিতীয় সংখ্যাটো দুগুণ 3 2 গুণ 6 মিলি আছে ন দ্বিতীয় সংখ্যাটো দুগুণ লগতে আমাক কৈছে and the second one is thrice the third আৰু সেকেন্ডত যেটো আছে এটো 3 নম্বৰটো 3 গুণ থাৰ্ড নাম্বাৰটো thrice মানে 1 3 গুণ 3 এতিয়া আমি গোটেইকেইটা নাম্বাৰৰ অৰিজিনেল কেনেকৈ ওলাও 6x plus 3x plus x হল না নাই আৰু এই গোটেইখিনিক আমি যদি হৰণ কৰো 3 ৰে কি আহিব লাগে এভাৰেজ আহিব লাগে আৰু এভাৰেজ আমাক দিয়া আছে এভাৰেজ ইজ 40 হৈ গল কারেক্ট आंसर আহি গল আমাৰ এপ্ৰোচটো মেইনলি মেটাৰ কৰে কিমান আহিব 6 3 9 1 10 আৰু ইফালে গুচি গলে 10x is equal 120 তো গুচি গল x equal আহি গল 12 x equal 12 আহি গৈছে মানে আমাক সুধিছে কি স্মলেস্ট নাম্বাৰ তে স্মলেস্ট নাম্বাৰ কোনটো হ'ব ইয়াৰে এই তিনিটা সংখ্যাৰ স্মলেস্ট নাম্বাৰ কোনটো 1 মানে 12 বেলেগ কিবা সুধিছে নেকি আমাক সুধিছে বেলেগ সুধিছে কিবা the difference between the largest and the smallest number আমাক ডিফারেন্স সুধিছে সো এইটো হৈছে স্মলেস্ট নাম্বাৰৰ ভ্যালু আহি গল 12 আৰু লাৰ্জেস্ট নাম্বাৰ কিমান হ'ব 12 6 গুণ 72 তো 72 আমাৰ লাৰ্জেস্ট নাম্বাৰ ইহতৰ মাজত ডিফারেন্স কিমান তো ডিফারেন্সটো চোৱাৰ কাৰণে তোমালোকে আৰু এটা টেকনিক ইউজ কৰিব পাৰা 6 আৰু 1 ৰ মাজৰ পাৰ্থক্য কিমান 6 আৰু 1 ৰ মাজত গ্যাপ কিমান আছে গ্যাপ আছে 5 অৰ্থাৎ 12 5 গুণ কিমান 12 5 গুণ 60 আমাৰ কারেক্ট आंसर আহি গল অপচন ডি ক্লিয়াৰ তো এইটো টেকনিক আমি ইউজ কৰিব পাৰো জাস্ট প্ৰথম ৰেশিও আৰু লাষ্টৰ ৰেশিওটো ডিফারেন্স তো 5 আছে 12 5 গুণ 60 ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা 39 এইটো কোৱেশ্চনো কৈছে the average of a b and c is 20 and that of b c and d is 25 আমাক কৈছে a b c ৰ এভাৰেজ 20 b c d is 25 if d equal 30 যদি d ৰ ভ্যালুটো 30 হয় then the value of a একদম ইজি হয় ইয়াতো আমি সেম মেথড ইউজ কৰিব পাৰো ইয়াতে চোৱা a b c কিমান হ'ব আমাৰ কিমান হ'ব ইয়াতে আছে 20 তো 60 হৈ যাব ঠিক তেনেদৰে ইয়াতে কি আছে b c d d কিমান হ'ব d হৈ যাব আমাৰ 75 ক্লিয়াৰ এটা আমাক d ৰ ভ্যালুটো কৈ দিছে d ইকুৱেল কিমান দিছে 30 তো ইয়াতে 30 পুট কৰিব পাৰিম তো আমাৰ b c ইজ ইয়াতে আহি যাব 30 b c 30 ইকুৱেল 75 তো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম b c ইকুৱেল কিমান আহি যাব 45 b c যদি তোমালোকে গম পাই যোৱা তাৰপিছত আৰু কিবা উলিয়াব লগা থাকিব জানো b c যদি তোমালোকে গম পাই যোৱা আৰু কিবা উলিয়াব লগা থাকিল জানো বাকিখিনি একদম ইজিলি ওলাই গল চোৱা b c ইয়াতে আছে b c হৈছে 45 যদি আমি 60 ৰ পৰা 45 টো মাইনাস কৰি দিও কিমান থাকি যাব 15 আছে তো কারেক্ট आंसर কিমান হৈ গল 15 হৈ গল আমাৰ কারেক্ট आंसर ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এইটো কোৱেশ্চনত কি কৈছে the perimeter of a rhombus is 40 meter and its height is 5 meter its area is আমাৰ perimeter দিয়া আছে height দিয়া আছে area সুধিছে ফাৰ্স্ট কথা যদি মেনচুৰেশনৰ কোৱেশ্চন আহে তোমালোকে ফৰ্মুলা জানিবই লাগিব ফৰ্মুলা নজনাকৈ একো কৰিব নোৱাৰা তো ফৰ্মুলা জানিবই লাগিব আৰু ম্যাথছ খিনি যিমানে বেছি কেয়াৰফুল থাকি কৰিবা সিমানে ভাল কাৰণ যিকোনো এটা পাৰা কোৱেশ্চন এটা এনেকুৱা নকৰিবা যে বেছি খৰধৰ কৰিলা ক্যালকুলেশন মিস্টেক হৈ গল এইবিলাক নকৰিবা পাৰিলে ডাবল চেক কৰিবা এক্সামত বহুত সময় আছে 2 ঘন্টা সময় কেতিয়াও নালাগে যদি তোমালোকৰ বেসিক্স ক্লিয়াৰ আছে আৰু যিকেইটা কোৱেশ্চন এনেকুৱা ফিল হয় যে এইটো মই পঢ়ি আহা নাই সেইবিলাক কোৱেশ্চন বেছি ফৰ দিলা ঠিক আছে ওকে তো এইটো কোৱেশ্চন আমি প্ৰথমতে চাব লাগিব ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা কি ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা হৈছে হাফ ইনটু বেস ইনটু হাইট ঠিক আছে হাফ ইনটু বেস ইনটু হাইট আছিলে ক্লিয়াৰ ঠিকে আছিলে নে বেস ইনটু হাইট আছিলে ৰম্বাসৰ এৰিয়া কি আছিলে হাফ নাছিলে হাফ নালাগে দেই সৰি তো ইয়াৰে আমাৰ আহিব বেস ইনটু হাইট তো আমি গম পালো যে ৰম্বাসৰ ফৰ্মুলাটো আছিলে বেস ইনটু হাইট এটা কথাটো হল ইয়াতে তো আমাক বেস দিয়া নাই আমাৰ হাইট কৈ দিছে হাইট আছে 5 মিটাৰ বেস কি হ'ব তো ৰম্বাসৰ যদি তোমালোকে ক্ৰাইটেৰিয়া মনত ৰাখিছা ৰম্বাস কি হয় ৰম্বাস হৈছে এটা বৰ্গ কবলৈ গলে কেনেকুৱা বৰ্গ এতিয়া সো আমি বুজাই আছো যদি আমি এনেকৈ এটা বৰ্গ এটা ড্ৰ কৰো এই বৰ্গটোক যদি ওপৰৰ পিনে ঠেলি দিও এই পিনৰ পৰা যদি ঠেলি দিও এইটো কেনেকুৱা হ'ব স্ট্ৰাকচাৰটো এইটো হৈ যাব স্কয়াৰটো এনেকুৱা হয় নাই যদি স্কয়াৰ এটা ওপৰৰ পিনে ঠেলি দিও এনেকুৱা হ'ব তো আলটিমেটলি স্কয়াৰ এটা অকমান ঠেলি দিলে যেটো স্ট্ৰাকচাৰ আহে এটোকে ৰম্বাস বুলি কয় তো হোৱাৰ লগে লগে যদি বৰ্গ এটাৰ চাৰিটা বাহু সমান ইয়াতেও সমান থাকিব তো আমি ক'ব পাৰো যে ইয়াৰে আটাইকেইটা বাহু সমান তো ইয়াৰে যোনটো পেৰিমিটাৰ হয় পেৰিমিটাৰটো কেনেকৈ ওলাই পেৰিমিটাৰ ওলাই গোটেইকেইটা বাহু যোগ কৰি অৰ্থাৎ 4a ইকুৱেল ইয়াতে আছে 40 অৰ্থাৎ a ইকুৱেল কিমান হ'ব 10 তো আমি ক'ব পাৰিম যে ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য কিমান 10 ঠিক আছে তো ইয়াৰে আমি বেস লৈ লম 10 হাইট দিয়া আছে 5 তো ফাইনালি आंसर আহি যাব 50 মিটাৰ স্কয়াৰ ক্লিয়াৰ আশা কৰো বুজি পালা সকলোৰে आंसर আহি আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া
A person invested a total sum of rupees 7,900 in 3 different schemes. Sorry, এইটো এটা কুৱেশ্যন বহুত বেছি ইন্টাৰেষ্টিং হয়। তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন মেবি অকমান টাফ পাব পাৰা, কিন্তু একচুৱেলি টান নহয়। এটা আমাক কৈছে এজন মানুহে ইনভেষ্ট কৰিছে 7,900 টকা। এনেকুৱা নহয় যে 7,900 টকা এজন মানুহক দিছে, 3জন মানুহক দিছে। ওকে, তো আমি এনেকুৱা ক'ব পাৰো যে 7,900 টকা আছে আৰু এই 7,900 যিটো টকা আছে এই টকাখিনি কাক দিছে? এই টকাখিনি তিনিটা পাৰ্টত ভগাই দিছে। ওকে, এটাক দিছে 3% অফ, এটা কি দিছে? এটাক দিছে 5% আৰু এটাক দিছে আমাক 8%। ওকে, আমাক এতিয়া কুৱেশ্যন কৰিছে 3%ত কিমান টকা দিছে উলিওৱা। ওকে, 3%ত কিমান টকা দিছে উলিওৱা। আমি কি কৰিব লাগে? আমি এটা ধৰি ল'ব পাৰো, ঠিক আছে? আমি ক'ব পাৰো যে 3%ত দিছে x টকা, ঠিক আছে? 5% কিমান দিছে? 5% দিছে y টকা আৰু লাষ্টত কিমান দিব? 8% 7,900 minus x minus y। ক্লিয়াৰ হ'ল নে? এইখিনি হ'ল। আমি তিনিওটা ধৰি ল'ব পাৰো, বা তোমালোকে আৰু এটা কাম কৰিব পাৰা, ইয়াতে x minus y কৰিবই নালাগে, তোমালোকে আৰু ইজি কৰি লোৱা, ইয়াতে x y z কৈ দিয়া। মানে 3% উত্তৰত x টকা দিছে, 5% y, 8% উত্তৰত z টকা। এতিয়া আমি ইয়াতে যদি PRT by 100 ফৰ্মুলাটো ইউজ কৰো, কিমান বছৰৰ কাৰণে দিছে? A person invested a total sum of rupees 3 different schemes, কিমান বছৰ কাৰণে? at the end of the 1 year। সদায় এই লাইনটো চোৱা, at the end of the 1 year, 1 বছৰ নে 2 বছৰ নে 3 বছৰ, ঠিক আছে? তো আমি গম পালো ইয়াতে 1 বছৰৰ কাৰণে দিছে। তো ফৰ্মুলাটো কেনেকুৱা হ'ব? PRT by 100, এইটো আছিলে ফৰ্মুলা, PRT divided by 100। এতিয়া PRT by 100 ৰ জেগাত ইয়াতে কি বহাম? P ৰ জেগাত হ'ব x, কিয়? কাৰণ x টকা ইনভেষ্ট কৰিছিল। ৰেট অফ ইন্টাৰেষ্ট হ'ব 3, টাইমৰ জেগাত কি হ'ব? 1। তো আমি লিখি লাভ আছে নেকি টাইমৰ জেগাত 1? তো লিখাৰ প্ৰয়োজন নাই। তো মই জাস্ট ফৰ্মুলাটো এবাৰ দেখাই দিলো। আমি এক্সামত কি লিখিম? এক্সামত আমি এনেকৈ লিখিম যে x আছে, 3 আছে, ডিভাইডেড বাই 100 আছে। কাৰণ সময়টো 1 বছৰ ন, নিলিখিলেও হ'ব। y আছে, 5 আছে, তলত আছে 100। ক্লিয়াৰ? তাৰপিছত ইয়াতে কি লিখিম? ইয়াতে লিখিম z, লিখিম z আছে, 8 আছে আৰু তলত লিখিম 100। এতিয়া ইয়াতে যদি আমি চাওঁ 100 কাট খাই যাব ন? ইয়াতে আমি ফাইনেলি পাই গলো 3x প্লাছ ইকুৱেল 5y ইজ ইকুৱেল 8z। ঠিক আছে? আৰু ইয়াৰ পৰা আমি কি কৰিব লাগে? x is to y is to z উলিয়াব লাগে। যদি এইখিনি তোমালোকে উলিয়ালা, বাকিখিনি ইজিলি ওলাই গ'ল। তো x is to y is to z কিমান ওলাব? তাৰ কাৰণে আমি ল'ব লাগিব LCM। LCM কিমান হ'ব? 120। 120 হলে 3 ৰে কিমান বাৰ যাব? ইয়াতে আহিব 40, ইয়াতে কিমান আহিব? 24 আহিব আৰু ইয়াতে কিমান আহিব? 15 আহি গ'ল। ঠিক আছে? এই তিনিটা বস্তু আহি গ'ল। এই তিনিটা হৈছে x is to y is to z, x, y আৰু z ৰ অনুপাত। অনুপাত কেনেকৈ উলিয়াই? তাৰ কাৰণে মই আশা কৰিছো তোমালোকে ইমানখিনি কেপেবল। ঠিক আছে? ইমানখিনি বস্তু পঢ়ি থকা বুলি মই আশা কৰিছো। এতিয়া ইয়াতে দেখিলো x, y, z ৰ আমি ৰেচিঅ'ৰ পৰা অৰিজিন নাম্বাৰ, মানে চোৱা এইখিনি ভাগৰে ভগাব লাগিব 7,900 টকা। যোগ কৰিলে কিমান হ'ব? 40, 50, 60, 70, 79। তো 79 ৰেচিঅ' ইজ ইকুৱেল আমি কম 7,900। তো ইয়াৰ পৰা r ইকুৱেল আমাৰ আহি যাব 100। তো আমাক কি সুধিছে? 3%। 3%ত কিমান টকা দিছে? তো 3%ত ইয়াতে চাই লোৱা, x টকা আছিলে। x টকা মানে কি? 40। 40 মানে কিমান? 4,000 টকা। ক্লিয়াৰ? এনসাৰ আহি গ'ল সকলোৰে? আশা কৰো সকলোৱে বুজি পাই আছা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো আৰু এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰা। সকলোৱে চেষ্টা কৰা দেই। কি হ'ব এনসাৰ? সকলোৱে ট্ৰাই কৰা। এইটো কুৱেশ্যন কি হ'ব এনসাৰ? Five days before completion of the work. এইটো 5 days before completion of the work ৰ যোনটো কুৱেশ্যন থাকে, আজি ৰাতিপুৱাৰ কমপ্লিট মেথছ। ৰোহিতে কুৱেশ্যন এটা কৰি আছে। আজি ৰাতিপুৱাৰ যোনটো কমপ্লিট মেথছৰ সিৰিজ আছিলে টাইম এণ্ড ৱৰ্কৰ, সেইটো ক্লাছ চাই লোৱা। সেইটো ক্লাছ চাই ল'লে বুজি পাই যাবা। তোমালোকে চালে পাৰ্ট বাই পাৰ্ট আছে, গোটেইখিনি চাই ল'লে গম পাই যাবা কোনটো হয়। তো ইয়াতে আমাক দিছে এ মেন ইজ ৱাকিং এট এ স্পীড অফ 12 km/h। আফটাৰ এভৰি কিলোমিটাৰ হি টেক্স ৰেষ্ট ফৰ 3 minutes। 1 কিলোমিটাৰ গৈ পেলাই কি কৰে? 3 মিনিট ৰেষ্ট লয়। 1 কিলোমিটাৰ যাব, 3 মিনিট ৰেষ্ট ল'ব, আকৌ 1 কিলোমিটাৰ যাব, আকৌ ৰেষ্ট ল'ব। আমাক কৈছে 6 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব? ফাৰ্ষ্ট কথা হৈছে মানুহজনৰ স্পীড আছিলে 12 কিলোমিটাৰ। ওকে, 12 কিলোমিটাৰ মানুহজনৰ স্পীড হয়। 12 কিলোমিটাৰ স্পীডেৰে মানুহজনে কিমান সময় লাগিব 1 কিলোমিটাৰ যাওঁতে? আমাক 6 কিলোমিটাৰ যাব বুলি কৈছে। হাউ মাচ টাইম উইল ইট টেক টু কভাৰ দ্য ডিসটেন্স অফ 6 কিলোমিটাৰ? 12 কিলোমিটাৰ পাৰ আৱাৰ মানুহজনৰ স্পীড আছিলে। ঠিক আছে? ইমান স্পীডত মানুহজনে গৈ আছিলে। 3 মিনিট ৰেষ্ট ল'ব আফটাৰ 1 কিলোমিটাৰ। 1 কিলোমিটাৰ যোৱাৰ পাছত আমি কি কৰিব পাৰো? এইটো আমি মিনিটলৈকে কনভাৰ্ট কৰিব পাৰো। মিনিটলৈকে কনভাৰ্ট কৰিলে কি হ'ব? বা আমি সিম্পলি কৈ দিলো 6 কিলোমিটাৰ যাবলৈকে কিমান সময় লাগিব? 6 কিলোমিটাৰ যাবলৈকে সময় লাগিব। বা এটা কাম কৰা, বেছি ইজি লাগিব। আমাক কৈছে 12 কিলোমিটাৰ পাৰ আৱাৰ ন, আমি এনেকে লিখিম 12 কিলোমিটাৰ গৈছে কিমান সময়? চোৱা দেই, আমি কুৱেশ্যন সলভ কৰাৰ যেতিয়া নতুন নতুন টেকনিক এডপ্ট কৰিম ন, নতুন নতুন টেকনিক শিকিম, সলভ কৰিবলৈ বেছি ইজি লাগে।
মই কৈছো যে 12 কিলোমিটাৰ কি কৈছে ইয়াতে 12 কিলোমিটাৰ প্ৰতি ঘন্টা কৈছে ন কিলোমিটাৰ পাৰ আৱাৰ মানে 12 কিলোমিটাৰ যাব 60 মিনিটত ক্লিয়াৰ 12 কিলোমিটাৰ কিমান মিনিটত যাব 60 মিনিটত 12 কিলোমিটাৰহে 60 মিনিটত যাব 1 কিলোমিটাৰ কিমানত যাব 1 কিলোমিটাৰ 12ৰে হৰণ কৰি দিয়া তো গম পাই গলো 5 মিনিটত মানে 5 মিনিটত কিমান যাব 1 কিলোমিটাৰ তো মানুহজনে কি কৰে 1 কিলোমিটাৰ যাব যাই পেলাই 5 মিনিট লাগিব তাৰপিছত 1 মিনিট ৰেষ্ট ল'ব বুজি পাই আছানে মানুহজনে 1 কিলোমিটাৰ যাব 1 কিলোমিটাৰ যোৱাৰ পিছত কি কৰে 1 কিলোমিটাৰ গৈ পেলাই যোৱাৰ পিছত 3 মিনিট ব্ৰেক ল'ব মানে 1 কিলোমিটাৰ গ'ল 5 মিনিটত তাৰপিছত 3 মিনিট ব্ৰেক ল'ব মানে 8 মিনিট হ'ল হ'লনে 8 মিনিট 8 মিনিট হ'ল 1 কিলোমিটাৰ গৈছে তাৰপিছত আৰু 1 কিলোমিটাৰ যাব আৰু 1 কিলোমিটাৰ গ'ল মানে আকৌ 5 মিনিট লাগিব তাৰপিছত আকৌ 3 মিনিট ৰেষ্ট মানে আল্টিমেটলি আকৌ 8 মিনিট বুজি পাই আছা আমি এনেকৈ ক'ব পাৰো যে 1 কিলোমিটাৰ যাওঁতে 8 মিনিটকৈ সময় লাগি আছে এনেকৈ ক'লেও আমাৰ ভুল নহয় কাৰণ যদিও 5 মিনিটত গৈ পাইছে 3 মিনিট ৰেষ্ট লৈ আছে ন এভৰি টাইম 3 মিনিট ৰেষ্ট লৈ আছে তো আমি কি ক'ব পাৰো যে 5 মিনিটত গৈছে 3 মিনিট ৰেষ্ট লৈছে মানে আল্টিমেটলি 8 মিনিট লাগে 1 কিলোমিটাৰ 8 মিনিট যদি 1 কিলোমিটাৰত লাগে 6 কিলোমিটাৰ যাবলৈকে কিমান সময় লাগিব 8 পূৰণ 6 8 পূৰণ 6 কিমান হ'ব 48 48 মিনিট লাগিব 48 মিনিট তো আমাৰ কিন্তু 48 মিনিট কাৰেক্ট নহয় দেই 48 মিনিট নহয় ইয়াৰ পৰা আমি আৰু -3 কৰিব লাগিব কিয় কাৰণ যেতিয়া শেষৰ কিলোমিটাৰটো যাব যে শেষৰ কিলোমিটাৰটো ধৰি লোৱা প্ৰথমতে এইখিনি ডিসটেন্স ইয়াৰ পৰা 1 2 3 4 5 6 ওকে তো চা ইয়াৰ পৰা ইয়ালৈকে গ'ল 5 মিনিট লাগিছে লগতে 3 মিনিট ৰেষ্ট আকৌ 5 মিনিট লাগিছে আকৌ 3 মিনিট ৰেষ্ট আকৌ 5 মিনিট লাগিছে আকৌ 3 মিনিট ৰেষ্ট আকৌ 5 মিনিট 3 মিনিট ৰেষ্ট 5 মিনিট 3 মিনিট তাৰপিছত 5 মিনিটহে লাগিব পাই গৈ পালে ন আৰু ৰেষ্ট লোৱাৰ সময় নাই গৈয়ে পালে তো এইখিনি ক্যালকুলেট কৰাই দিয়া 5 10 15 20 25 30 আৰু লগতে 3 5 গুণ 15 30ৰ লগত 15 যোগ কৰিলে 45 মিনিট বুজি পালানে তো লাষ্টত তোমালোকে এইখিনি বিয়োগ কৰিব লগাও থাকিব তো এইটো হৈছে আমাৰ একচুয়ালি ক'ব গ'লে আমি বেছি মেথছৰ ট্ৰিক একো ইউজ কৰা নাই অকনমান নিজৰ আইডিয়া ইউজ কৰিছো ইজিলি আনসাৰ আহিছে হয় না নাই অকনমান নিজৰ আইডিয়া যদি 1 কিলোমিটাৰ 5 মিনিটত গৈ পায় এইটো ডায়াগ্ৰাম বনালেতো আৰু ইজি হৈ আছিল হয় না নাই ডায়াগ্ৰাম বনাই যদি চেক কৰা যায় আৰু ইজি আছিল ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া এইটো কোৱেশ্চন চোৱা এতিয়া 45 মিনিটস একদম নেক্সট আমাক কি কৈছে মোহন ট্ৰেভেল এটা সৰি এটা কথা মই আৰু মেনশন কৰি থওঁ আজিৰ ক্লাছত এনেকুৱা হ'ব পাৰে তোমালোকে বেলেগ কিবা মেথডত কোৱেশ্চনটো শিকিছা বা বেলেগ বহুত বেলেগ সোৰ্সৰ পৰা শিকিছা এনেকুৱা কৰিব নালাগে যে মোৰ মেথডটোৱে শিকিব লাগিব সেইটো নহয় জাস্ট এনসাৰ কেইটা মেথছ কৰাইছো এনসাৰ কেইটা মিলিছে নে নাই তোমালোকৰ টাইম কম লাগি আছে নে নাই এইবিলাক বস্তু ঠিক আছে আজি এনেকুৱা কৰিব নালাগে যে নতুন কিবা এটা শিকিব আহিছো কাৰণ নতুন শিকিবলৈ গ'লে বহুত টাইমো লাগি যাব যদি কিবা নতুন ৰিভিজন কৰিবলৈ মন যায় মই আকৌ ক'লো কমপ্লিট মেথ সিৰিজটো চাই ল'বা হৈ যাব ৰিভিজন ওকে নেক্সট ইয়াতে দেখি আছো 43 কি কৈছে মোহন ট্ৰেভেল 3 ইকুৱেল ডিসটেন্স এট স্পীড অফ কিমান তিনিটা ইকুৱেল ডিসটেন্স বুলি কৈছে চোৱালে কথাবিলাকত সব কথাৰে এটা গুৰুত্ব থাকে প্ৰতিটো কথা মেথছত কিবা এটা ক্লু সেই ক্লুটো যদি ধৰিব নোৱাৰা কুৱেশ্যনটো বুজি নাপাও এতিয়া ইয়াতে কৈছে মোহনে তিনিটা সমান দূৰত্বৰ মিনিং কি চোৱা এইটো এটা ডিসটেন্স ইয়াৰে তিনিটা সমান মানে এইটো এটা ডিসটেন্স এইটো তিনিটা সমান ডিসটেন্স এটা যাব 12 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত আনটো কিমান যাব 18 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত আৰু আনটো কিমান যাব 24 এই তিনিটা হৈছে কি এই তিনিটা স্পীড ক্লিয়াৰ এই তিনিটা স্পীড নেক্সট আমাক কি কৈছে হি টেক্স এ টোটেল অফ 13 আৱাৰ্স 13 ঘন্টা সময় লয় টোটেল কিমান সময় লয় 13 ঘন্টা আমি কি কৰিম যেহেতুকে ইকুৱেল ডিসটেন্স বুলি কৈছে ন এইটো যিমান এইটো সিমান ইকুৱেল ডিসটেন্স আমি ইয়াতে x লৈ লম x গোটেইকেইটা দূৰত্ব কিমান x অৰ্থাৎ যদি মই এনেকৈ লিখো x/12 এইটো কি হয় এইটো হৈছে ডিসটেন্স ডিভাইডেড বাই স্পীড এইটো ডিসটেন্স এইটো স্পীড ডিসটেন্স ডিভাইডেড বাই স্পীড ইকুৱেল ফৰ্মুলা কি আছিল টাইম অৰ্থাৎ এইখিনি যাওঁতে যিমান সময় লাগিব যোগ এইখিনি যাওঁতে যিমান সময় লাগিব যোগ লাষ্টৰ খিনি যাওঁতে যিমান সময় লাগিব এই গোটেইখিনি সময় যোগ কৰিলে কি হ'ব লাগে এজ পাৰ দা কুৱেশ্চন 13 ঘন্টা হ'ব লাগে হয়নে মই কিবা ভুল লিখিছো একোতো ভুল লিখা নাই এতিয়া এইখিনি কুৱেশ্চন আমি সলভ কৰিব লাগে সলভ কৰি পেলাই x ৰ মানটো ওলাব লাগে তো কিমান হ'ব x ৰ মানটো ইয়াতে আমি ল'ব লাগিব এলসিএম ইয়াতে কিমান আহিব ইয়াতে এলসিএম টো চাই লোৱা 12 ৰ কাৰণে আহিব আমাৰ থাকিব 36 আহি গ'ল 36 আছে 8 আছে আৰু 3 আছে 4 আছে আৰু 24ত কি আছে 24ত আছে 8 3 গুণ 24 3 দিটো গুচি যাব 8 নাযায় ন 8ত কিয় নাযায় 4 ৰো যাই আছে 2 3 নাযায় 72 আহিব এলসিএম ন 72 এলসিএম আহি গ'ল 18 ৰে গ'ল 4 বা 12 6 গুণ 72 ইয়াতে আহি গ'ল 6 প্লাস ইয়াতে আহি গ'ল 4x প্লাস ইয়াতে আহি গ'ল 3x ক্লিয়াৰ ইকুৱেল আহি গ'ল ইয়াতে 13
এতিয়া যদি মই গোটেইখিনি আকৌ ক্যালকুলেট কৰো ইয়াত কিমান হ'ব 6 4 10 3 13 13x ইকুৱেল ইয়াতে আছে 13 into 72 এতিয়া 13 13 কাট খাই গ'ল x ইকুৱেল আমাৰ আহি গ'ল 72 আৰু ক্লিয়াৰ x ইকুৱেল 72 কিন্তু আমাৰ কোৱেশ্চনত কি সুধিছে টোটেল ডিসটেন্স কভাৰ টোটেল কিমান দূৰত্ব হৈছে এটা তোমালোকে आंसर দিবা জানো 72 অপচনত চোন নাই অপচনত চোন 72 এ নাই কি কৰিবা এতিয়া অপচনত চোন 72 নাই কাৰণ অপচনত 72 নাই ইয়াৰে ৰিজনটো হৈছে আমি ইয়াতে যোনটো ডিসটেন্স ধৰিছিল এইটো 3x বুজি পালা না এইটো হৈছে x এইটো x টোটেল ডিসটেন্স কিমান হ'ব টোটেল ডিসটেন্স হ'ব 3x আৰু 3x মানে আমি কম 3 into 72 তো কারেক্ট आंसर আহিব 216 কিলোমিটাৰ অপচন বি কারেক্ট ঠিক আছে তো 3x কিয় হল কাৰণ তিনিটা ইকুৱেল ডিসটেন্স ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা A B and C can complete a work in 10 12 and 15 days respectively if all of them start working together and after 2 days A again after 2 days B left the work how many days required to complete the whole work ঠিক আছে প্ৰথম কথা হল টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন আহিব আৰু আমি এইটো মেথড ইউজ নকৰিম এইটো হ'ব পাৰে নেকি পসিবল নহয় আমি কি লিখিম 10 12 15 ইহতৰ এলসিএম কিমান আহিব 60 ইয়াতে কিমান লিখিবা 6 লিখিবা ইয়াতে 5 লিখিবা ইয়াতে লিখিম 4 এইটো কি হয় এইটো হৈছে এফিশিয়েন্সি এইটো কি হয় এইটো হৈছে ডেজ আৰু এইটো হৈছে টোটেল ওয়ার্ক ক্লিয়ার এইখিনি লাগি হৈ গল নেক্সট আমাক কৈছে যে গোটেই কেইজনে লগ হৈ কিমান কাম কৰিব 15খন কাম কৰিব এদিনত ইহতে দুদিন কাম কৰিব কৈছে ন ইহতে কৈছে আমাক টুগেদাৰ এন্ড ওয়ার্ক আফটার 2 days এ লেফট ঠিক আছে আমাক কৈছে ইহতে গোটেই কেইজনে লগ হৈ দুদিন কাম কৰিব অৰ্থাৎ দুদিনত 30খন কাম কৰিব ঠিক আছে দুদিনত ইহতে 30খন কাম কৰিব তো মই -30 কৈ দিলো -30 কৰি দিলে মানে 30 ওয়ার্ক আছে এটা 30খন কাম বাকি আছে তাৰ পিছত কৈছে এ গুচি গ'ল বি আৰু সি আছে বি আৰু সি এদিনত কৰে 9খন কাম 5 4 9 আৰু দুদিনত কিমান কৰিব 18খন চোৱা এইখিনি সিচুৱেশন গ'ল 30খন কাম হৈ গৈছে এতিয়া বি আৰু সি দুদিন কৰিব আৰু 18খন কাম কমপ্লিট কৰি দিলে মানে আলটিমেটলি এতিয়া 12খন কাম ৰৈ গৈছে ঠিক আছে এইটো হৈছে দুদিনৰ সাইকেল এইটো প্ৰথম দুদিন এইটো সেকেন্ড দুদিন মানে আলটিমেটলি 4 দিন লাগি গ'ল 4 days হৈ গ'ল টোটেল 4 দিন লাগি গৈছে এতিয়া নেক্সট যোনটো 12 আছে এইখিনি কাম কোনে কৰিব অনলি সি মানে সিৰ এফিশিয়েন্সি হৈছে 4 তো 12ক আমি 4 ৰে হৰণ কৰি দিম তো ইয়াতে আহি গ'ল 3 days তো আমাৰ কারেক্ট आंसरটো এনেকুৱা নহয় যে ইয়াতে 3 days হৈ যাব 3 days নহয় বা ইয়াৰে 4 days আহিব যে হেতুও নহয় আমাক কৈছে গোটেই কামটো কিমান দিনৰ হ'ব হোল ওয়ার্ক ইয়াতে চোৱাচোন সম্পূৰ্ণ কামটো তেনে গোটেই কামটো চোৱাই লাইন গোটেই কামটো শেষ হ'বলৈ কিমান দিন লাগিব তো গোটেই কামটো বুলি কোৱাৰ লগে লগে আমি কি কৰিম চোৱা প্ৰথমতে লাগিছিল 4 দিন শেষত 3 দিন সিক লাগিছে মানে 4 + 3 আমাৰ 7 days কারেক্ট आंसर আহি যাব আৰু এই গোটেই বিলাক কোৱেশ্চন মই আকৌ মেনশন কৰিছো কেপচুলৰ পৰা লোৱা হৈছে তাৰ অলৰেডি যিকেইটা কোৱেশ্চনত বেছি কনফিউজিং লাগি আছিল সেইখিনি ষ্টুডেন্টৰ কাৰণে কামত আহিব আৰু লগতে এক্সাম পইণ্ট অফ ভিউৰে আমাৰ কেপচুলখনত গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চনে কভাৰ কৰা হৈছে তো ইয়াতে এইটো কোৱেশ্চন আহিব আমাৰ মেথছৰ লাষ্ট তাৰপিছত আমি ৰিজনিংৰ 5টা কোৱেশ্চন কৰিলো এনে কৈছে ইফ এ ম্যান ওয়ার টু সেল হিজ শেয়ার ফর ₹720 এজন মানুহে যদি 720 টকাত এখন চকী এখন বিক্ৰী কৰে তেতিয়া কি হ'ব 720 টকাত বিক্ৰী কৰিলে মানুহজনৰ 25% লোকসান হয় ঠিক আছে আমাক কৈছে এজন মানুহে যদি শেয়ার এখন 720 টকাত বিক্ৰী কৰে 25% লোকসান হয় যদি 25% লাভ কৰিব বিচাৰে কিমান টকাত বিক্ৰী কৰিব লাগিব একদম সিম্পল কথাটো হৈছে 25% লোকসান মানে আমি কি কম 75% আৰু এই 75% টো হৈছে 720 সমান কিয় সমান কাৰণ আমি কোৱেশ্চনতে গম পাই গৈছো যে মানুহজনে কৈছে যে 720 টকাত বিক্ৰী কৰিলে 25% লস হয় তো ইয়াৰ পৰা আমি যদি 25 ৰে কাট কৰি দিও কিমান হ'ব ইয়াতে আহি গ'ল 3 বা 3 ৰে কাট কৰি দিয়া 3 ৰে কাট কৰিলে ভাল হ'ব 3 ৰে কাট কৰি দিলে ইয়াতে আহি গ'ল 25% আৰু ইয়াতে আহিব 3 2 গুণ 6 3 6 গুণ 12 তো এইটো আহি গ'ল আমাৰ কারেক্ট 25% ইকুৱেল আহিল 260 আমাক উলিয়াব কি দিছে যদি 25% লাভ কৰিব বিচাৰে লাভ মানে কি 25% লাভ মানে কি লাভ মানে হৈছে 125 এটা 125% উলিওৱাৰ কাৰণে ইয়াতে মই এটা 5 পূৰণ কৰিলো 25 পূৰণ 5 125 ঠিক তেনেদৰে ইয়াতেও এটা 5 পূৰণ কৰিলো কিমান হ'ব ইয়াতে আহি গ'ল 0 আকৌ এটা 0 ইয়াতে আহি গ'ল 13 অৰ্থাৎ 1300 টকাত বিক্ৰী কৰিলে কি হ'ব কিবা ক্যালকুলেশন মিস্টেক হ'ল নেকি ঠিকইটো আছে চাগে 3 4 গুণ 12 ওকে অকমান মিস্টেক হৈছে ইয়াতে 4 হ'ব 4 হলে ক্যালকুলেশনটো গোটেইখিনি ইয়াতে 4 হলে 5 4 গুণ আমাৰ 20 আহিব ন ইয়াতে আহি গ'ল 0 আৰু 1200 তো কারেক্ট आंसर আমাৰ আহিব 1200 ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন চোৱা এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব এতিয়া এই কোৱেশ্চনৰ আনসাৰ আমাৰ ৰিজনিংৰ কেইটামান কোৱেশ্চন আছে একেটা কৰাৰ লগে লগে আজিৰ কাৰণে সমাপ্ত নেক্সট তোমালোকে যিখিনি তোমালোকৰ সলভ কৰিব পাৰা নাই বা কিবা খেলি মেলি লাগি আছে সেইখিনি তোমালোকে ৰিভাইজ কৰিলে হ'ল এটা ইয়াতে আছে এম ইজ বি সিস্টাৰ ঠিক আছে
ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এক্সামত আহেয়ে, কেতিয়াও মিছ নাথাকে। তো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন সলভ কৰাৰ টেকনিক কি? সিম্পল টেকনিক, আমি কি বনাব লাগে? ফেমিলি ট্ৰি বনাব লাগে। ইয়াতে আমাক কৈছে এ ইজ বি সিস্টাৰ। এ হৈছে বিৰ ভনী, ঠিক আছে? তো এ হৈছে বিৰ ভনী, হৈ গল ডায়াগ্ৰাম। এ হৈছে ভনী, সেম জেনাৰেশন, এটা লাইনত লিখিছো। দেন কৈছে সি ইজ বিজ মাদাৰ। সি হৈছে বিৰ মাক। বিৰ মাক কোন? সি। তো সি হৈছে বিৰ মাক। নেক্সট আমাক কি কৈছে? নেক্সট কৈছে ডি ইজ চিজ ফাদাৰ। ডি হৈছে চিৰ ফাদাৰ। ইয়াতে মই ডি ড্ৰ কৰিলো, বক্স বনাই দিছো, কিয়? লৰা ন। আমাক কৈছে ডি ইজ চিজ কি ফাদাৰ হয়। তাৰপিছত কি কৈছে? ই ইজ ডিজ মাদাৰ। ই হৈছে আকৌ ডিৰ মাদাৰ। ডায়াগ্ৰামটো বহুত ওপৰত গুচি গল ন, তলত বেলেগকৈ বনাই দিম, ঠিক আছে? তো ইয়াতে মই বনালো এ, তাৰপিছত ইয়াতে আহি গল বি, তাৰপিছত ইয়াতে আহি গল চি, তাৰপিছত ওপৰখিনি ইৰেজ, অকে। তো ইয়াতে আহি গল আমাৰ ডি, এইটো চি মাইক, আৰু ডিৰ ওপৰত কোনে আহিব? এটা কি কৈছে চোৱা, ডি ই ইজ ডিজ মাদাৰ। ই হৈছে ডিৰ মাক, ডিৰ মাক হৈছে ই। আমাক নেক্সট কুৱেশ্যন কি কৰিছে? আমাক কৈছে দেন হাউ ইজ এ ৰিলেটেড টু ডি। এ আৰু ডি ৰিলেশ্যন কি? এ ডিৰ লগত কি সম্বন্ধ জড়িত হৈ আছে? এ এজ এ কি হব? গ্ৰেণ্ড ডটাৰ। গ্ৰেণ্ড ডটাৰ আছে নে? গ্ৰেণ্ড ডটাৰ, এইটো চোৱা, অপশ্যন ডি আমাৰ কাৰেক্ট এনসাৰ হৈ যাব। গ্ৰেণ্ড ডটাৰ হিচাপে জড়িত হৈ আছে, কাৰণ ডি হৈছে কি? ডি হৈছে এৰ মাকৰ দেউতাক, হয় নে? এৰ মাকৰ দেউতাক। কাৰণ এই যিকেইটা গ্যাপ আছে, এই গ্যাপ কেইটা কি দেখায়? এই গ্যাপ কেইটাই বুজায় জেনাৰেশন গ্যাপ। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এটা কৈছে পইণ্টিং টু এ, মই ইয়াতে গোটেইকেইটা টাইপ অফ কুৱেশ্যন অকমান দিবলৈ চেষ্টা কৰিছো যাতে এক্সামত তোমালোকৰ কামত আহে। এইটো কুৱেশ্যন হৈছে ব্লাড ৰিলেশ্যন আমাৰ সেকেন্ড টাইপ, যিটো কুৱেশ্যন বহুত বেছি অহা দেখা যায়। এটা কৈছে পইণ্টিং টু এ পাৰ্সন এ মেন সেড টু এ ওমেন। পইণ্টিং টু এ পাৰ্সন এ মেন সেড টু এ ওমেন। এজন ব্যক্তিলৈ আঙুলিয়াই, এজন মানুহে এগৰাকী মহিলাক কলে, ঠিক আছে? এগৰাকী মহিলাক কৈছে, মানে মহিলাটোৰ কথা, মহিলাক কাহিনীটো কৈ আছে। কথাখিনি কোনে কৈছে? এজন মানুহে মানে এজন পুৰুষে, ঠিক আছে? এজন পুৰুষে কব। পুৰুষে কি কৈছে? হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ ইয়ৰ্স ফাদাৰ। ঠিক আছে? সিয়াৰ মাক, ঠিক আছে? মানুহজনে কৈছে যে তাৰ মাক মানে কি? পইণ্টিং টু এ, এজন ব্যক্তিলৈ বুলি কৈছে না, এজন ব্যক্তিলৈ। পইণ্টিং টু এ পাৰ্সন মানে এজন মানুহলৈ আঙুলি টোৱাই। আমি এইটো সলভ কৰাৰ দুটা টেকনিক আছে। এটা হৈছে আমি ইয়াৰে কিৱৰ্ড কেইটা টাচ কৰি পেলাই। কিৱৰ্ড কোন কোন থাকে? জেনেৰেলি কিৱৰ্ড থাকে মাই, হিজ, হার, ঠিক আছে? আৰু ইউ, ইউৰ। এতিয়া ইয়াতে আমি যদি মন কৰো, ইয়াতে আছে ইউৰ। ইউৰ মানে কাক বুজাইছে? এগৰাকী মহিলাৰ কথা কৈছে ন, মহিলাজনৰ লগত কথা পাতি আছে। তো যদি তোমাক বুলি কয়, মই যদি এজন মানুহৰ লগত কথা পাতি থাকো, মই তোমালোকৰ লগত কথা পাতি আছো, ঠিক আছে? মই তোমাক বুলি কৈছো, মানে কাক কৈছো? অবভিয়াছলি তোমাৰ কথা কৈছো। ইয়াতেও তেনেকুৱা, ইয়াতে মানুহজনে কাক কৈ আছে? মানুহ এজনে এগৰাকী মহিলাক কৈ আছে, ঠিক আছে? মহিলাক কৈ আছে মানে আমি কি কম? আমি কম ইয়াতে মহিলাজনী হৈছে ইয়ৰ, ঠিক আছে? তো ইয়াতে মই ওমেন বুলি মাৰ্ক কৰিলো, এইজনী হৈছে মহিলা। কি কৈছে? ইয়ৰ ফাদাৰ। তো আমি কি কৰিম? মহিলাগৰাকীৰ ফাদাৰ ড্ৰ কৰিম, মহিলাগৰাকীৰ ফাদাৰ। নেক্সট আমি কি কৰিম? তাৰ আগত কি আছে? চোৱা, ইয়াতে ফুল ষ্টপ আছে ন, মানে ইয়ৰৰ আগফালে কি আছে? অনলি ডটাৰ, ঠিক আছে? অনলি ডটাৰ আছে মানে একমাত্ৰ জীয়ৰী আছে, মানে আকৌ ফুৰি আহি এইটোৱে ডায়াগ্ৰাম পালো। এইটোক আমি মাৰ্ক কৰি থৈ দিম, ঠিক আছে? এইটোক আমি এনেকৈ মাৰ্ক কৰি থৈ দিলো, এইটো আমি ডায়াগ্ৰামত আছো। এইটো হৈছে আমাৰ ইয়ৰ কিৱৰ্ডটো ইউজ কৰি পেলাই। নেক্সট আমি কি কৰিম? হিজ কিৱৰ্ডটো ইউজ কৰিম। হিজ বুলি ক'লে কাক কৈছে? এজন পুৰুষৰ কথা কৈছে, পাৰ্সন, ঠিক আছে? এই পাৰ্সন। তো এই পুৰুষজনৰ কথা কৈ কি কৈছে? এজন পুৰুষৰ কথা কৈ পেলাই কৈছে হিজ মাদাৰ, মানে এজন মানুহ এজন আছে, এই মানুহজনৰ মাকৰ কথা কৈছে, ঠিক আছে? এই মানুহজনৰ মাকৰ কথা কৈছে। সেই মানুহজনৰ মাকৰ কি কৈছে? হিজ মাদাৰ ইজ বুলি কৈছে। হিজ মাদাৰ ইজ, আৰু ইজে কি কৰে? ইজে সদায় মনত ৰাখিবা লাইন ব্ৰেক কৰে। যদি কাৰোবাৰ বেছি প্ৰব্লেম হৈছে ব্লাড ৰিলেশ্যনৰ এটা ক্লাছ কৰাই দিম, ঠিক আছে? নেক্সট, আজি যিহেতুকে আমাৰ এইটো প্ৰেক্টিচ ক্লাছ হয়, তো ইয়াতে মই এইখিনি বেছি ডিটেইলছত নাযাওঁ। আমাৰ এইটো সলভ কৰাৰ কাৰণে আমি কি কৰিলো? হিজ বুলি কোৱাৰ লগে এইজন মানুহজন আঁকিলো, আৰু মাদাৰ বুলি কৈছে মাদাৰ আঁকিলো, আৰু এতিয়া দেখিলো এই মাদাৰজনে হৈছে শেষৰ পাৰ্সন। তো এইটো ড্ৰয়িং বনাই থৈ দিলো। আৰু এই দুটা আমি কি বনাব লাগিব? সেম বনাব লাগিব। এই ড্ৰয়িং বনোৱা মানুহ দুটা কি হয়? সেম হয়। তো আমি ফাইনেলি এইটো ডায়াগ্ৰাম পাই গলো। এইটো হৈ গৈছে আমাৰ ফাইনেল ডায়াগ্ৰাম। নেক্সট আমাৰ কুৱেশ্যনত কি কৈছে চোৱা, এইটো হৈছে এই পাৰ্সনজনৰ কথা কৈছে। আমাক কি কৈছে? হাউ ৱাজ দা ওমেন ৰিলেটেড টু দা পাৰ্সন। এই মহিলাগৰাকী ওমেন মানুহজনৰ লগত কি হিচাপে জড়িত হৈছে? তো মহিলাগৰাকী এজ এ মাদাৰ জড়িত হৈছে, ঠিক আছে? তো অপশ্যন বি আমাৰ কাৰেক্ট হৈ যাব। যদি তোমালোকৰ কিবা বেলেগ মেথডতো এনসাৰ আহিছে, একো কৰিব লগা নাই, বঢ়িয়া। যদি অহা নাই, ক্লাছটো খতম হোৱাৰ পিছত এবাৰ কমেন্ট কৰিলে হ'ল। সকলোৱে কমেন্ট কৰিলে ব্লাড ৰিলেশ্যন এটা ক্লাছ লাগে, বেছি কনফিউজিং লাগে, তেতিয়াহ'লে মই কৰাই দিম, ওকে? নেক্সট, এইটো কুৱেশ্যনত কি কৈছে চোৱা, আমাৰ কেলেণ্ডাৰৰ কুৱেশ্যন। ইফ ইট ৱাজ কি কৈছে? ইট ৱাজ সানডে অন 1st January 2006, হোৱাট ৱাজ দ্য ডে অফ দ্য উইক 1st January 2010। প্ৰথম কথা, যদি এনেকুৱা কুৱেশ্যন এক্সামত আহে, লিখি ল'বা, ফাৰ্ষ্ট লিখি লোৱা, তাৰপিছত পিছত দেখা যাব।
1 জানুৱাৰী কিমান কৈছে 2006 নেক্সট আমাক কি কৈছে 1 জানুৱাৰী আমাক কৈছে 2010 কিমান হ'ব ইয়াতে কিমান বছৰৰ গ্যাপ আছে গ্যাপটো চোৱা ইয়াতে 4 বছৰৰ গ্যাপ আছে ক্লিয়াৰ ইয়াতে 4 বছৰৰ গ্যাপ আছে আৰু এই 4 বছৰত লিপ ইয়াৰ আছে জানো লিপ ইয়াৰ আছে এই 4 বছৰত লিপ ইয়াৰ কিমানটা আছে ইয়াতে লিপ ইয়াৰ আছে এটা আছে লিপ ইয়াৰ আৰু বাকি তিনিটা কি হয় কি তিনিটা জেনাৰেল ইয়াৰ হয় না 2008 টো কি হয় লিপ ইয়াৰ তো বাকি তিনিটা হৈছে জেনাৰেল ইয়াৰ এতিয়া জেনাৰেল ইয়াৰত মনত ৰাখিবা যে +1 কৈ আগুৱাই যায় মানে 3 বছৰ আছে ন +3 হ'ব 3 বছৰৰ কাৰণে কিমান হ'ব +3 হ'ব আৰু লিপ ইয়াৰত কি হ'ব দুদিন কৈ আগুৱাই যায় মানে +2 হ'ব আলটিমেটলি আমি গম পালো ইয়াতে যোনটো সানডে দিয়া আছে এই সানডেৰ লগত আমি +5 এড কৰি দিম সেইটো আমাৰ কাৰেক্ট আনসাৰ আহি যাব অৰ্থাৎ সানডেৰ লগত +5 কৰিলে কি আহিব মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে আমাৰ কাৰেক্ট আনসাৰ আহি যাব তো অপচন সি কাৰেক্ট আনসাৰ ওকে বেছি টাইম নালাগে যদিহে আমাৰ কনসেপ্ট খিনি ক্লিয়াৰ আছে Okay, next question হলে আহিছো এডু question কি কৈছে what was the day of the week of 17th June 1998 1998 চনৰ 17 জুন 1998 চনৰ 17 জুন কি বাৰ হ'ব এইটো দিছে তো এনেকুৱা কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি জেনাৰেলি কি কৰো ডেট প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস ডিকেড এই ফৰ্মুলাটো ইউজ কৰো ডিভাইড বাই 7 এতিয়া ইয়াতে যদি আমি ডাটাখিনি ফৰ্মুলাটো ইউজ কৰো ইজিলি আনসাৰটো আহি যাব ইয়াতে আমাৰ ডেট কিমান দিছে ডেট আমাক দিছে 17 জুন 17 লিখিলো দেন মান্থৰ কাৰণে কোড কি হ'ব মই ক্যালেন্ডাৰৰ ধুনিয়াকৈ দুটা ক্লাস কৰা আছে যদি কাৰোবাৰ বেছি কনফিউজন আছে চাই লব পাৰা ঠিক আছে এটা আমি ফৰ্মুলা মান্থৰ কাৰণে কোড আছিলে 033 035 আছিলে 614 625 এনেকুৱা আছিলে তো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুনৰ কাৰণে আছিলে 4 ঠিক আছে 033 035 614 625 তো জুনৰ কাৰণে আমাৰ কোড আহি যাব ইয়াতে 4 ইয়াৰৰ কাৰণে কিমান আহিব ইয়াৰৰ কাৰণে আমাৰ ইয়াত তো জি দিয়া আছে 98 তো 98 আহি যাব দেন 98 অফ লিপ ইয়াৰ কেনেকৈ উলিয়াই লিপ ইয়াৰ উলিওৱাৰ কাৰণে আমি 98 ক হৰণ কৰিব লাগিব 4 ৰে 4 ৰে হৰণ কৰিলে 4 2 8 ইয়াতে থাকি গল 1 18 আছে 4 4 16 তো আমাৰ 24 টাইমছ কৈছে মানে আমি লিপ ইয়াৰৰ জায়গাত লিখিম 24 ক্লিয়াৰ 24 লিখি দিলো দেন আমাৰ কি আহিব ডিকেডৰ জায়গাত আহিব ইয়াতে 0 ঠিক আছে কাৰণ ডিকেডৰ কোডটো কেনেকুৱা আছিল ডিকেডৰ কোড আছিল 16 কাৰণে আমাৰ আছিল 6 17 কাৰণে আছিল আমাৰ 4 দেন 18 কাৰণে 2 19 কাৰণে আছিল 0 দেন 2000 কাৰণে আকৌ 6 তো আমি গম পাই গলো 1900 কাৰণে ডিকেডৰ কোড আছিল 0 তো ইয়াতে 0 বহাই দিলো এটা হৰণ কেনেকৈ কৰে হৰণ কৰিম ভাগে কেইটা লিখিম 7 2 14 15 16 17 3 আছে 4 + 3 7 হাতেৰে যদি এটো হৰণ কৰো 7 1 * 7 কিমান ৰৈ গল 2 আছে 7 4 * 28 ডাইৰেক্টলি গৈছে এটো দেন হাতেৰে এটো কাটিলে 7 3 * 21 3 ৰৈ গৈছে তো 3 ৰৈ গৈছে মানে 3 ৰ কাৰণে কি হ'ব মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ঠিক আছে মানডেৰ কাৰণে 1 দেন টিউজডে ওয়েডনেসডে আমাৰ কারেক্ট আনসার হৈ যাব ওয়েডনেসডে ওকে ক্লিয়ার সকলোৰে আমাক যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে আমি জাস্ট সিম্পলি কি কৰিব লাগে এই যিকিটা ফৰ্মুলা দিকে কোড আছে কোড ল্যাঙ্গুৱেজ কেইটা যদি মনত আছে বৰ বেছিটো কিমান সময় লাগিব 30 সেকেন্ড 30 সেকেন্ডতকৈ বেছি সময় নালাগে নেক্সট কোৱেশ্চন হলে আহিছে এটো লাস্ট কোৱেশ্চন আজিৰ ক্লাসৰ লাস্ট কোৱেশ্চন 50টা কোৱেশ্চনে আছিল নহলে বহুত দীঘলীয়া হৈ যায় তো ইয়াতে আমাক আছে ইন এ ৰো অফ 60 পাৰ্সনস গণেশ ইজ 26 ফ্ৰম দা লেফট আমাক কৈছে 60 জন মানুহ আছে এটা লাইনত আৰু তাৰ পৰা আমাক লেফটৰটো দিয়া আছে কেনেকৈ উলিয়াই তো লেফট আৰু ৰাইটৰ কিবা দিয়া থাকিলে আমি ফৰ্মুলা ইউজ কৰিব পাৰো টোটেল ইকুৱেল ৰাইট প্লাস লেফট মাইনাস 1 সকলে মনত ৰাখিছা চাগে 60 ইকুৱেল ৰাইট আমি নাজানো লেফটৰ পৰা কিমান কৈছে 26 from left minus 1 যদি এইটো সলভ কৰি দিও 60 minus 25 হৈ যাব আমাৰ কারেক্ট আনসার অর্থাৎ 35 আমাৰ কারেক্ট আনসার ঠিক আছে রাইট সাইডৰ পৰা কিমান হৈ যাব অপশন এ কারেক্ট আনসার তো পয়েন্টিং যদি আমাক কয় যে ৰাইট সাইডৰ পৰা কি হ'ব ডাইৰেক্টলি আনসার ওলাই আহিব জাস্ট আমি জানিব কি লাগে সে ৰ্যাঙ্কিং এন্ড অ্যারেঞ্জমেন্টৰ কাৰণে এইটো ফৰ্মুলা বহুত বেছি ইম্পৰ্টেন্ট হয় টোটেল ইকুৱেল কি হয় ৰাইট প্লাস লেফট মাইনাস 1 লগতে আৰু দুটা ফৰ্মুলা আছে ম্যাক্সিমাম আৰু মিনিমামৰো তো সেইখিনি কোৱেশ্চনো বহুত বেছি ইম্পৰ্টেন্ট হয় যদিহে তোমালোকে চোৱা নাই গোটেইখিনি চাই থৈ দিবা কাৰণ কোনটো আহে তো কোনো ক'ব নোৱাৰে তো ইয়াতে খতম আমাৰ গোটেইখিনি বস্তু আৰু লগতে যদি কোনোবাই ভাবি আছে যে মেথছৰ মোক এনেকুৱা কোৱেশ্চন লাগে টাইপ ওয়াইজ এইটো চেপ্টাৰৰ এই 5টা কোৱেশ্চন আছে মানে সিলেক্টিভলি যাতে মোৰ এইখিনি কনফিডেন্ট থাকে এক্সাম দিব যাওতে যে মই তো 5টা কোৱেশ্চন পঢ়ি আহিছো এইটো চেপ্টাৰৰ এক্সামত তো এইকিটাৰ ভিতৰতে আহিব সেইখিনি কনফিডেন্স লাগে ন তো সেই কনফিডেন্সৰ কাৰণে এই ক্যাপসুলখন তোমালোকে ল'ব পাৰা মানে এক্সামৰ আগত ক'বলৈ গ'লে তোমালোকে যাতে সাহস পোৱা কনফিডেন্সৰ কাৰণে এই টেবলেট হয় বেলেগ একো নাই তোমালোকৰ কনফিডেন্স যাতে আহে এক্সামত সেই কনফিডেন্সৰ কাৰণে এইটো টেবলেট হয় এই টেবলেটটো মই সকলোকে বিচাৰো খোৱাটো এবাৰ ঠিক আছে এক্সামত যোৱাৰ আগত এবাৰ গোটেইখিনি যিসকলে প্ৰিপাৰেচন হৈ আছে তোমালোকে তো হাইলি ৰিকমেন্ড কাৰণ তোমালোকে যেতিয়া ক্লিয়াৰিটি থাকিব মাইন্ডত ক্লিয়াৰিটি থাকিব যে এক্সামত
কাৰণে যি আহিব মই পঢ়ি আহিছো ওকে তো মোৰ বেছি চিন্তা কৰিব লগা নাই মই জিএছ খিনি অলপমান ফ'কাছ কৰোঁ পইণ্টটো বুজি আছে এতিয়া মানে কি হয় আমি যিমানে নপঢ়ো কিয় আমাৰ এটা ডাউট থাকে এক্সামত কিবা বেলেগ আহে নেকি মই ইয়াতে কি কৰিছো যিমানকে টাইপ অফ কুৱেশ্যন আছে সেইকেইটাহে দিছো মানে এনেকুৱা আশা নকৰিবা যে ইয়াতে এটা ধৰণৰ কুৱেশ্যন বহুত আছে নাই এতিয়া টাইম এণ্ড ৱৰ্কৰ ধৰি লোৱা 20টা কুৱেশ্যন পচিবল এক্সামত আহিব পাৰে সেই 20টা কুৱেশ্যন আছে টাইপ অফ 20টা কুৱেশ্যন নাই বাৰু টাইম এণ্ড ৱৰ্কৰ বহুত কম কুৱেশ্যন আছে তাত এপ্ৰক্সিমেটলি 15টা মান হ'ব তো তেনেকুৱা তো যিকেইটা টাইপৰ কুৱেশ্যন আছে এইখিনি আছে যদি কোনোবা ইণ্টাৰেষ্টেড হয় ইকুইপাত এপটো প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিবা তাত PDF কোৰ্চ আহিব তাত ক্লিক কৰিলে পাই যাবা আদাৰৱাইজ ফোন কৰিব পাৰা তোমালোকে নাম্বাৰ দেখি আছে চাগে তলত নাম্বাৰত ফোন কৰিলে পাই যাবা মই আশা কৰো সকলোৱে ট্ৰাই কৰা 29 তাৰিখৰ এক্সামৰ আগত যেনে তেনে এবাৰ ট্ৰাই কৰিলে মানে তোমালোকে নিজে ফিল কৰিবা আৰু যদি কোনোবাই ৰিভিজন কৰি আছে যে কুইক ৰিভিজন লাগে গোটেইখিনি কি আছে টপিকটো ফ্ৰীতে কৰিব বিচাৰা ইউটিউবৰ এটা অলৰেডি ক্লাছ হৈ আছে কমপ্লিট মেথছ বুলি কমপ্লিট মেথছ এটা ভিডিঅ' চালে গম পাই যাবা ক'ত কি হৈ আছে এতিয়া নকওঁ আৰু ইয়াতে তাত চালে গম পাই যাবা তো লগ পাম সকলোকে নেক্সট ক্লাছত আশা কৰো ভালেই লাগিল সকলোৰে অকণমান হ'লেও কনফিডেন্ট আহিল যে কিবা কিবি কুৱেশ্যন কৰিব পাৰিছো আৰু যদি কৰিব পৰা নাই তেতিয়াহ'লে গম পাই আছা যে অকণমান পঢ়িব লগা আছে তো কষ্ট কৰিব লাগিব ৰাতি শোৱাটো কমাব লাগিব উপায়টো নাই হয় নে নাই উপায় নাই এক্সামটো আহি পালে এতিয়াতো আমি এনেকুৱা কৰিব নোৱাৰো যে শুব লাগিব এনেকুৱা টাইপৰ তেনেকুৱা নাই ৰাতি শোৱাটো কমাই পেলাই হ'লেও পঢ়িব লাগিব আমি নিজৰ ফালৰ পৰা কষ্ট কৰি যাওঁ বাকী এক্সামত কি হয় এক্সামত দেখা যাব সেইটো পিছৰ কথা ঠিক আছে নিজৰ ফালৰ পৰা কষ্ট কৰা নিশ্চয় ভালেই হ'ব ওকে থ্যাংক ইউ এভৰিওয়ান এণ্ড বাই বাই